টু দা পইণ্টলৈ স্বাগতম মই দীক্ষিত শৰ্মা বৰ্তমান মোৰ লগত উপস্থিত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া প্ৰথমে টাইম এটৰ টু দা পইণ্ট অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ কিছু বিষয়ত আপোনাৰ লগত কথা পাতিম আৰু সেই বিষয়সমূহ যোৱাৰ পূৰ্বে এটা অনুৰোধ আছে আপোনালৈ এই বিষয়সমূহত যিমান পাৰে সিমান স্পষ্টতাৰে আপুনি যাতে উত্তৰ দিয়ে মোৰ প্ৰথম বিষয়টো হ'ল আৰু প্ৰথম প্ৰশ্নটো হ'ল যে নিৰ্বাচনলৈ আপুনি সদায় আপডেট দি থাকে যে 100-150 দিন আছে বা 140 দিন আছে এনেকুৱা ধৰণৰ আপডেট আপুনি সদায় দি থাকে কি হ'ব 140 দিনৰ পাছত 140 দিনৰ পিছত স্বাভাৱিকতে অসমৰ ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব কিন্তু চৰকাৰ হ'লেও আমি কাৰ্যকৰ্তাসকলক যাতে আমাৰ যি সিস্টেম আমাৰ যি মাইক্ৰ' মেনেজমেণ্ট দলীয় যি কাৰ্যসূচী সেইবোৰ যাতে সুচাৰুৰূপে পালন কৰাৰ লগতে যি দলৰ যি ছিষ্টেমক যাতে আগুৱাই নিয়ে তাৰ কাৰণে সকলোকে মই গতিশীল হ'বলৈ সদায় ৰাতিপুৱাই আহ্বান জনাওঁ আৰু সেইকাৰণে সদায় কাউণ্ট ডাউন কৰি পেলাই দৈনিক মই এদিন কমাই আনি পেলাই তেওঁলোকৰ মনত স্পৃহা যাতে বৃদ্ধি হয় তাৰ কাৰণে শাৰীৰিক ব্যায়াম কৰাৰ লগতে শৰীৰ চৰ্চা কৰাৰ কাৰণেও মই উপদেশ দিওঁ আৰু এই আধা ঘণ্টা বা এটা ঘণ্টা যদি নিজৰ শৰীৰৰ কাৰণে ব্যয় কৰে তেতিয়াহ'লে দিনটো কাম কৰাৰ কাৰণে উৰ্জা এটা পায় দিনটো কাম কৰাৰ কাৰণে এটা শক্তি এটা পায় আৰু সেইকাৰণে কাৰ্যকৰ্তাসকলক সেই শক্তিৰে আগন্তুক দিনত 2021 এপ্ৰিলৰ হ'বলগীয়া নিৰ্বাচনত খুব ভাল কথা যে শৰীৰ চৰ্চা সকলোৱে কৰিব লাগে শৰীৰটো ভাল হৈ থাকে কিন্তু আপুনি ক'লে যে 21 আৰু 140 দিনৰ পিছত পুনৰ আপোনালোকৰ চৰকাৰ গঠন হ'ব মই যদি আপোনাক দুটা মূল প্ৰধান বিন্দু সুধো কি পইণ্টছ কি ভিত্তিত আপুনি কৈছে যে চৰকাৰ আহিব দুটা যদি মূল বিন্দু যদি ক'বলৈ যাওঁ এটা হৈছে আমাৰ অসম চৰকাৰৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী যি আঁচনি ইতিমধ্যে সমূহ দুখীয়া মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে উদাহৰণস্বৰূপে যদি মই কওঁ যে আমাৰ 7 লাখ গৃহ আমি প্ৰদান কৰাৰ কথা আছিল PMI আঁচনিৰ অধীনত ইতিমধ্যে 3,50,000 মানুহক দুখীয়া মহিলাৰ নামত গৃহ প্ৰদান কৰা হৈছে তেওঁলোকে সেই গৃহত বসবাস কৰি আছে সেই গৃহত তেওঁলোকে এতিয়া উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছৰ সংযোগ পাইছে সৌভাগ্যৰ জৰিয়তে ইলেক্ট্ৰিচিটিৰ সংযোগ পাইছে 16 লাখ ব্যক্তিয়ে বয়োজ্যেষ্ঠ নাগৰিকৰ তেওঁলোকে যি পেঞ্চন লাভ কৰি আছে এতিয়া সাৰ্বজনীন ৰূপত কৰা হৈছে আগতে কংগ্ৰেছৰ দিনত এটা পঞ্চায়তত 100জনক দিছিলে কিন্তু আমি অসমত 16 লাখ তেনেকুৱা ব্যক্তিক আমি তেনেকুৱা আঁচনি দি পেলাই পেঞ্চন দিছোঁ 2,86,000 আমি দিব্যাংগক পেঞ্চন দি আছোঁ 1,53,000 আমি বিধৱা মহিলাক পেঞ্চন দি আছোঁ 7 লাখ ল'ৰা ছোৱালীৰ বিনামূলীয়া আমি এডমিশ্যন দিছোঁ যাৰ কাৰণে প্ৰতিগৰাকী অভিভাৱকৰ পকেটত 5,000 পৰা 7,000 টকা ৰাহি হৈ গৈছে ঠিক তেনেকুৱাকৈ মহিলা আত্মসহায়ক গোট প্ৰায় 12 লাখ মহিলা আত্মসহায়ক গোটত আমি 25,000কৈ দিয়া ইতিমধ্যে শেষ কৰি পেলাই আগন্তুক দিনত 50,000 টকা দিয়াৰ সিদ্ধান্ত কৰিছোঁ কৃষকৰ ক্ষেত্ৰত ইতিমধ্যে আমি আঁচনি গ্ৰহণ কৰিছোঁ অৰ্থাৎ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে সেয়া যুৱকেই হওক কৃষকেই হওক বা সাধাৰণ চাহ বাগিচাৰ এজন শ্ৰমিকেই হওক সকলোকে চুই যোৱা আঁচনি চৰকাৰে এই আঁচনিখিনি আপোনালোকে কৰি আছে কিন্তু বিৰোধীৰ ফালৰ পৰা কিন্তু অভিযোগ উত্থাপন হৈ আছে যে আপোনালোকৰ এই যি বিৰোধীৰ অভিযোগ আঁচনি কিন্তু বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ হোৱা নাই ইয়াৰ দুৰ্নীতিৰ অভিযোগ কিন্তু উত্থাপন কৰি থাকে আমি বিৰোধীৰ অভিযোগক তিল মাত্ৰ গুৰুত্ব নিদিওঁ আমি সন্মান জনাওঁ আমি ৰাইজৰ অভিযোগক যে আমি যদি আজি এইবোৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি পেলাই যদি নকৰিলোহেঁতেন তেতিয়াহ'লে আমি সেই অভিযোগক গুৰুত্ব দিলোহেঁতেন কিন্তু বিৰোধীয়ে যিহেতু এইবোৰ দেখি শুনি পেলাই কাৰণ আমি এতিয়ালৈ আমি প্ৰায় 86 লাখ আমি হিতাধিকাৰীক আমি বিভিন্ন ধৰণে স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ গতিকে আগন্তুক দিনত তেওঁলোকে এই স্কিমৰ জৰিয়তে লাভৱান হৈছে আৰু সেইখিনি কথাকে আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ যি গতিশীল সংগঠন আমাৰ যি 42 লাখ ৰেজিষ্টাৰ্ড সদস্যৰ লগতে আনৰেজিষ্টাৰ্ড 8 লাখ সদস্য আছে সৰ্বমুঠ 50 লাখ সদস্যই যদি এইখিনি কাম তেওঁলোকে তৃণমূল পৰ্যায়ত যদি নিব পাৰে আপুনি বাৰম্বাৰ এটা ফিগাৰ দি থাকে এটা ফৰ্মুলা দি থাকে যে 82 লাখ আপুনি এটা ফৰ্মুলা দি থাকে 84 লাখ 84 লাখ 82-84 খুব সাধাৰণ এই 84 লাখ যদি আপোনালোকে ভোট পায় আপোনালোকৰ চৰকাৰ হ'ব এইটো কেনেকুৱা ধৰণৰ ফৰ্মুলা কেনেকুৱা ধৰণৰ সমীকৰণ কাৰণ এনেকুৱা ধৰণৰ ফৰ্মুলা বিভিন্ন সময়ত আমি দেখোঁ যে আপোনালোকৰ দলৰ দ্বিতীয় জ্যেষ্ঠ নেতা চৰকাৰত হিমন্ত বিশ্ব শৰ্মাই দি থাকে কিন্তু আপুনি দি থাকে যে 84 লাখৰ এটা ফৰ্মুলা আপুনি দি থাকে এইটো কাৰণে দিওঁ যে 84 লাখ আমাৰ হিতাধিকাৰী আছে বেনিফিচিয়াৰী আছে 84 লাখ অসম চৰকাৰৰ যিমান স্কিম দিয়া হ'ল সেইবোৰ আমি হিচাপ কৰি দেখিছোঁ 84 লাখ হৈ গ'ল দ্বিতীয়তে আমি দিছোঁ যে 42 লাখ যিটো সদস্য আছে আৰু 42 লাখ সদস্য যদি এজনকৈ তেওঁলোকৰ ঘৰৰ পৰিয়াল বা বন্ধুবৰ্গক যদি নতুনকৈ যদি আকৃষ্ট কৰিব পাৰে তেতিয়াও আমাৰ 84 লাখ হয় 2 কোটি ভোট আছে 75% পোল হ'ব 1.5 কোটি পোল হ'ব আৰু 1.5 কোটি ভোটৰ ভিতৰত আপুনি কেনেকৈ গম পালে যে 1.5 কোটি পোল হ'ব নহয় 75% পোল হ'ব পাৰে না 75 মানে আপোনালোকে কথাটো চাওক ভোট হ'ব কেতিয়ালৈ হ'ব কেতিয়া কি পৰিস্থিতি হয় এতিয়া বিহাৰত আপুনি দেখিছে বহুতে কৈছিল বহুত ভোট
পোলিং পাৰ্চেণ্টেজ বাঢ়িব কিন্তু যদি এভাৰেজ চাই আপুনি 55% এইটো আপুনি কেনেকৈ আজিৰ তাৰিখত ক'ব যে 1.5 কোটি মানুহ হ'ব এইটো যিটো আমাৰ পৰিসংখ্যা যিটো আছে নিৰ্বাচনৰ যিটো পৰিসংখ্যা অসমত দেখিছোঁ আৰু যি 1.5 কোটিক আপুনি বাদ দিলে সেইটো কি বেচিছত বাদ দিলে নহয় মই কৈছোঁ কি 2 কোটি ভোট আছে 75% পোল হয় 75% পোল হ'লে 1.5 কোটি পোল হয় আৰু 1.5 কোটিৰ ভিতৰত আমি যিহেতু কৈছোঁ যে 84 লাখ 86 লাখ আমি ভোট পাম স্বাভাৱিকতে আমি মেজৰিটি গেইন কৰি পেলাই আগন্তুক দিনত চৰকাৰ গঠন কৰিম আপুনি এতিয়া বাৰু এটা মোটামুটি এটা ফিগাৰ দিলে আপুনি হেৰি হ'ব যে আপোনালোকে 84 লাখ যদি ভোট পায় আপোনালোকৰ দ্বিতীয়বাৰ চৰকাৰ গঠন হ'ব এতিয়া প্ৰসংগটো আহিল যে টিকেট এটা গুৰুত্বপূৰ্ণ প্ৰসংগ বিভিন্ন সময়ত উত্থাপন হৈ থাকে যে মোৰ চিধা প্ৰশ্ন আপোনালৈ কিমান বিধায়কৰ টিকেট কাটিব এতিয়ালৈ টিকট কটা যাব লগা বিধায়ক মোৰ দৃষ্টিত এটাও নাই কাৰণ কিয় প্ৰতিগৰাকী বিধায়কে ভাল কাম কৰিছে যেহেতু অসম চৰকাৰে আজি দেখিছোঁ আমি যে যোৱা 4.5 বছৰত আমি 19,000 কিলোমিটাৰ আমি বাটপথ নিৰ্মাণ কৰিছোঁ আমি 800খন আমি দলং নিৰ্মাণ কৰিছোঁ RCC দলং নিৰ্মাণ কৰিছোঁ আৰু সেয়া অকল ভাৰতীয় জনতা পাৰ্টিৰ বুলি নহয় অন্য বিধায়কসকলেও এই সুবিধা পাইছে গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক আজি যিসমূহ তেওঁলোকে আমাৰ বিধায়কসমূহে নিজৰ নিজৰ স্থানত হস্পিটেল নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক বা অন্য প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক ষ্টেডিয়াম নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক সকলোতে সফলতা লাভ কৰিছে গতিকে মই নাজানো ছাৰ্ভেত কি হয় নাজানো কিন্তু ছাৰ্ভে নকৰাকৈ যদি মই ক'ব মানে ছাৰ্ভে আপোনালোকৰ কেইটা হ'ল এতিয়ালৈকে কিমানটা ছাৰ্ভে আমাৰ 3টা ছাৰ্ভে কৰিব ৰাষ্ট্ৰীয় সমিতি কৰিব এটা ছাৰ্ভে আমাৰ ৰাজ্যিক সমিতিয়ে কৰি আছে আৰু সেইটো একেবাৰে শেষতে গম পোৱা যাব আৰু যেতিয়া ছাৰ্ভেত কেনেকুৱা ধৰণৰ ৰিপৰ্ট আহিছে আমি ক'ত গম পাম এইটো আমি গম নাপাম যেতিয়া ছাৰ্ভে যেতিয়া শেষ হ'ব যেতিয়া হ'ব এইটো শেষ হ'ব আল্টিমেটলি গৈ মাৰ্চ পাবগৈ গতিকে মাৰ্চ মাহত যেতিয়া তেওঁলোকৰ প্ৰতিবেদন আহিব আমাৰ সেই প্ৰতিবেদন আমাৰ যেতিয়া নিৰ্বাচনী সমিতিৰ বৈঠক বহিব সেই বৈঠক বহিলে আমাৰ ৰাজ্যিক সমিতিৰ যিখন ছাৰ্ভে ৰিপৰ্ট সেই ৰিপৰ্ট তাত মুকলি কৰিম আৰু ৰাষ্ট্ৰীয় সমিতিয়ে তেওঁলোকৰ তাত থাকিব 3টা ছাৰ্ভে কৰিব এই 4টা ছাৰ্ভেত যাৰ প্ৰথম স্থান থাকে সেইগৰাকী টিকট পাব তো মানে এতিয়ালৈকে যি আপোনালোকৰ 60 জন বা 61 জন বিধায়ক আছে সেই বিধায়কসকলৰ ভিতৰত পাৰফৰ্মেন্স কাৰ কেনেকুৱা মইতো পাৰফৰ্মেন্স কাৰো বেয়া দেখা নাই সবৰে ভাল তাৰমানে সেই 60 জনে টিকেট পাব মই সেইটো নকওঁ কিন্তু পাৰফৰ্মেন্স মই বেয়া দেখা নাই নাপাব পাৰে কোনো মানে আপোনালোকৰ টিকেট দিয়াৰ মাপকাঠি কিডাল হ'ব পাৰফৰ্মেন্সৰ আধাৰত দিয়া হ'ব তো সেই ভিত্তিত যদি আপুনি কৈ আছে তাৰমানে 60 জনে আপোনালোকৰ টিকেট পাবই নহয় আজি সেইটো ছাৰ্ভেৰে বা কি পায় এতিয়া মইহে কৈ আছোঁ কথাষাৰ মইতো ক'লে নহ'ব নহয় এতিয়া ছাৰ্ভেৰে কি বা পায় কাৰণ কিয় মাপকাঠি এনেকুৱা হ'ব পাৰে যে তোৰ পাৰফৰ্মেন্স ভাল কিন্তু জনসম্পৰ্ক ভাল নহয় তো কাম বহুত কৰিছে তেনেকুৱা বহুত মানে নীৰৱ ব্যক্তি আছে নীৰৱ বিধায়ক আছে তেওঁলোকে মিডিয়াৰ সন্মুখত নাহে তেওঁলোকৰ পাৰফৰ্মেন্সটো দেখা নাপায় কিন্তু যেতিয়া তেওঁলোকে স্কেলিং কৰা যায় বা ইভেলুৱেশ্যন কৰা যায় সেইটো গম পোৱা যায় তেওঁলোকৰ পাৰফৰ্মেন্স বহুত ভাল মানে কামৰ আধাৰত কিন্তু পিয়াৰটো বেয়া তো বিভিন্ন মহলত কৈ আছে বা বিভিন্ন সূত্ৰৰ ফালৰ পৰা কৈ থকা যায় যে বিজেপিয়ে এইবাৰ নিজৰ সিটিং কেইবাজনৰ MLA টিকেট কাটিব পাৰে আৰু সেই সংখ্যা 10তকৈ ওপৰো হ'ব পাৰে 20ও হ'ব পাৰে তাতকৈ ওপৰ হ'ব পাৰে এনেকুৱা ধৰণৰ কথা কিন্তু বিভিন্ন মহলত ওলাই থাকে এইটো হাইপথেটিকেল কথা এতিয়ালৈ তেনেকুৱা ভাৰতীয় জনতা পাৰ্টিৰ এটা অহা নাই কাৰণ আছে কাৰণ এইকাৰণে মই প্ৰশ্নটো ক'ৰবাত বিধায়ক আছে ক'ৰবাত বিধায়ক আছে ক'ৰবাত হয়তো প্ৰত্যাশীও আছে এই প্ৰত্যাশীসকলে ক'বই লোকসভা নিৰ্বাচনত 5 জন সিটিং MP টিকেট কাটিছিল এইটো কাটিছে এইটো ষ্ট্ৰেটেজি আছিলে 96 তেনেকুৱা MP সেই ভিত্তিত যদি চাই তেতিয়াহ'লে এবাৰ আপোনালোকে কাটিবই আমাৰ এটা ষ্ট্ৰেটেজিটো আমি একো কৰা নাই কাৰণ আমাৰ অহা পৰহি আমাৰ এখন সভা আছে মাননীয় ৰাষ্ট্ৰীয় সভাপতিৰ লগত আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া থাকিব লগত আমাৰ BL সন্তোষ ডাঙৰীয়া থাকিব আমাৰ তত্ত্বাৱধায়ক আমাৰ থাকিব আমাৰ বৈজয়ন্তী পাণ্ডা ডাঙৰীয়া থাকিব লগত মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব মই থাকিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব অজয় জামৱাল থাকিব তেনেকুৱাকৈ এখন আমাৰ যে প্ৰাৰম্ভিক আমি কেনেকুৱাকৈ আগবাঢ়িম বা কি ষ্ট্ৰেটেজি লৈছোঁ সেই ষ্ট্ৰেটেজি সন্দৰ্ভত আমি আলোচনা কৰিম পৰহিলে তাৰমানে এক প্ৰকাৰে ক'ব পৰা যায় যে পৰহিলে আপোনালোকৰ মানে প্ৰথমটো খোজ হ'ব নিৰ্বাচনৰ ক্ষেত্ৰত স্বাভাৱিকতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগত আৰু ৰাজ্যিক পৰ্যায়ৰ আমিনো কি কৰিছোঁ মানে ভিডিঅ' কনফাৰেন্সিঙত হ'ব বৈঠক নহয় তাত গৈ পেলাই হ'ব আপোনালোকে দিল্লী যাব আমি দিল্লী যাম কাইলৈ আমি দিল্লীলৈ যাম দিল্লীলৈ গৈ পেলাই আমি পৰহি 12টা বজাৰ পৰা 5টা বজাৰ ভিতৰত সেই সভাখন অনুষ্ঠিত হ'ব কালি আপোনালোকে তাৰমানে এইটো এটা ব্ৰেকিং নিউজ যে কাইলৈ আপোনালোকে প্ৰথমখন যিখন নিৰ্বাচনী সভা পৰহিলে দিল্লীত অনুষ্ঠিত হ'ব নিৰ্বাচন সন্দৰ্ভত আলাপ আলোচনা কৰাৰ কাৰণে দিল্লীত আমাক আমন্ত্ৰণ জনাইছে গতিকে আমি যাম যিহেতু আপুনি দিল্লীলৈ গৈ আছে এইটো এটা ডাঙৰ প্ৰসংগ কাৰণ আজি আপুনি এটা কথা উল্লেখ কৰিলে যে BPF-ৰে আপুনি মিত্ৰতা নিবিচাৰে বা আপুনি এটা প্ৰস্তাৱ দিব এই প্ৰস্তাৱটো সেইদিনাখনেই দিব পৰহিলৈ দিব নাই সেই বিষয়টো সেইদিনা দিম বুলি তেনেকুৱা কথা অহা নাই মইতো মনৰ কথা কৈছোঁ যিহেতু লোকসভা নিৰ্বাচনত আমি দেখিছোঁ কোকৰাঝাৰ লোকসভা BPF-ৰ প্ৰাৰ্থীয়ে তাত অৱতীৰ্ণ হৈছিলে আৰু তাত দেখিছোঁ যে বিজেপি য'ত আমাৰ বিধায়ক আছে যেনেকৈ মই এতিয়া সৰভোগত বিধায়ক কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত
তাত আমি লিডিং দিছোঁ কিন্তু সেইটো সমষ্টিক বাদ দি পেলাই ধৰক ভৱানীপুৰত লিড পাইছে কিন্তু বাকীবোৰত য'ত য'ত BPFৰ MLA আছে তাত কিন্তু লিড পোৱা নাই গতিকে লোকসভাত তেনেকুৱা অৱস্থা হৈছে এতিয়া BTRত তেওঁলোকৰ অৱস্থা শোচনীয় তাৰপিছতো যদি অৱস্থা শোচনীয় হৈ থাকে গতিকে তাৰপিছত যদি মই যদি কাৰোবাৰ লগত যদি নিৰ্বাচনত একত্ৰিত হৈ খেলিবলগীয়া হয় মই এই বিষয়টোতো আগতে জ্ঞাত কৰিব লাগিব কাৰণ কিয় ৰাষ্ট্ৰীয় সমিতিৰ পিছত কি সিদ্ধান্ত ল'লে মানে আপোনাৰ মই দেখা পাই আছোঁ যে আপুনি যেতিয়াৰ পৰা দ্বিতীয়টো কাৰ্যকাল আপুনি লৈছে এই বছৰৰ জানুৱাৰী মাহত দ্বিতীয়টো কাৰ্যকাল আপুনি সভাপতি হিচাপে লৈছে তেতিয়াৰ পৰা কিন্তু আপুনি মিত্ৰতাৰ খুব বিৰোধিতা কৰি আছে মোৰ প্ৰশ্নটো আপোনালৈ এইটো যে আপুনি তাৰমানে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে নেকি নাই এইটো শুনক এইটো এটা ভ্ৰান্ত ধাৰণা যে মই আচলতে 2017 চনত মই আৰু আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু আমাৰ মন্ত্ৰী ভৱেশ কলিতা কাৰণ আমি তিনিজনে BTADৰ পালছ আমি পাওঁ আমি BTADৰ সংলগ্ন এলেকাত বসবাস কৰোঁ আৰু তেতিয়া আমি কৈছিলোঁ যে আগন্তুক দিনত BTCত আমি আমাৰ চৰকাৰ গঠন কৰিম বুলি আজিৰ পৰা 3টা বছৰ আগতে কৈছিলোঁ আৰু যেহেতু আমি কৈছিলোঁ যে চৰকাৰ গঠন কৰিম বুলি তাৰমানে তেতিয়াই আমাৰ এটা মনৰ এটা সংকল্প এটা আছিলে আমি BTC নিৰ্বাচন আমি অকলে অংশগ্ৰহণ কৰিম তাৰপিছত যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ল পঞ্চায়ত নিৰ্বাচন হোৱাৰ পিছত সেইটো একেবাৰে নিশ্চিত হ'ল কাৰণ কিয় BPF দলে তেতিয়া আমাৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আমাক নুসুধাকৈ গতিকে আমাক নুসুধাকৈ যিহেতু তেওঁলোকে আল্টিমেটলি প্ৰথম মিত্ৰতা ভাঙি পেলাই তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে য'ত য'ত তেওঁলোকে বেছ থকা বুলি কয় কিন্তু আমি সেই অঞ্চলত আমাৰো নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ AGPও কৰিছিলে গতিকে সেই সময়ৰ পৰা যেহেতু আমি এনেকুৱা আগবাঢ়িছোঁ এতিয়া যেহেতু ৰাষ্ট্ৰীয় সমিতিৰ বিষয় হৈছে লোকসভা বা বিধানসভাটো ৰাষ্ট্ৰীয় সমিতিৰ বিষয় ৰাষ্ট্ৰীয় সমিতি চিন্তা কৰিব কিন্তু মই মোৰ কথাষাৰ ক'ম যে BPFৰ বৰ্তমান ৰাজনৈতিক পৰিৱেশ এনেকুৱা তাৰ ভোটাৰ ৰাইজে এনেকুৱা ধৰণৰ বিচাৰে বা এনেকুৱা ধৰণে আৰু 12 ডিচেম্বৰৰ ভিতৰত এইটো জল পটপটকৈ ওলাই পৰিব ক'ত কি কাৰ স্থিতি আছে এইটো কিন্তু মোৰ প্ৰশ্নটো হ'ল যে আপোনালোকে BPFৰ লগত আপুনি বিৰোধিতা কৰি আছে বা বিৰোধিতাৰ মিত্ৰতা কৰি আছে কিন্তু BPFক এতিয়া ভাঙিবলৈ গৈ আছে ভাঙিবলৈ যোৱা নাই এতিয়া জনতা বিশ্বজিৎ দৈমাৰীক আপোনালোকে নিজৰ দলত আনিব বিচাৰিছে আৰু বহু নেতাক আপোনালোকে আনিব বিচাৰিছে এইটো কি BPF ভাঙা নহয় নেকি নাই জনতা যেতিয়া আহে কাৰণ আজি যে প্ৰতিখন সভা কৰি আছোঁ মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিলীপ শইকীয়া এনেকুৱা এখন সভা নাই য'ত নেকি 12,000 তলত মানুহ হোৱা নাই ক'ৰ 12,000 ক'ৰবাৰ 20,000 জনতাৰ মই কথাটো বুজি পালোঁ কিন্তু মোৰ প্ৰশ্নটো চিধা আপোনালৈ এইটো হ'ল যে আপুনি যদি বিশ্বজিৎ দৈমাৰীক আজি আনিব বিচাৰিছে তেওঁতো BPFৰ MP হয় বা আপুনি যদি অন্যান্য নেতাক মুছাহাৰীক আনিব বিচাৰিছে তেওঁ BPFৰ MLA হয় বা অন্যান্য নেতাক এইটো দল ভাঙা নহয় নেকি নহয় যেতিয়া জনতা যেতিয়া আহি যায় তেতিয়া জননেতা অট'মেটিকলি আহে গতিকে সেইকাৰণে তেওঁলোকে অহাৰ কাৰণে প্ৰস্তাৱ দিছে আমি সেই প্ৰস্তাৱ হাতত গ্ৰহণ কৰিছোঁ আৰু 22 তাৰিখে তেওঁলোক দুজনে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব কাৰণ আমিতো কওঁ যে BJP অকল এটা পাৰ্টি নহয় এইটো মিছন বুলি কওঁ আমি আগন্তুক দিনত যিহেতু 65 লাখ আমি সদস্য কৰা আমাৰ মনত এটা ইচ্ছা এটা আছে যেহেতু 65 লাখ পৰিয়াল আছে গতিকে আমি 65 লাখ আমি সদস্য আমি কৰা এটা ইচ্ছা এটা আছে গতিকে এইসকলক আমি আদৰি ল'ব লাগিব আৰু কিছু আমাক জনাইছে অহাৰ কথা কিন্তু আমি কৈছোঁ যে আমি স্ক্ৰিনিং কৰিব লাগিব আমি এখন স্ক্ৰিনিং কমিটি গঠন কৰি দিছোঁ সেই স্ক্ৰিনিং কমিটিয়ে যদি অনুমোদন জনায় বাকীসকলকো আমি লোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ তাৰমানে এইটো BPFক আপোনালোকে ভাঙিব বিচৰা নাই নেকি BPFক ভাঙিব বিচৰা নাই আজি যিকোনো ৰাজনৈতিক দলৰ যদি নেতা যদি আহে আৰু আমাৰ যদি মনোগ্ৰাহী হয় যদি আমাৰ যদি স্ক্ৰিনিং কমিটিয়ে যদি কয় যে পাৰি তেওঁলোক ল'বলৈ আমি ল'ব পাৰিম এতিয়া আৰু এটা প্ৰশ্ন উত্থাপন হয় যে শেহতীয়াকৈ ৰাজ্যত যিখিনি বিতৰ্ক দেখা পোৱা গৈ আছে আৰু কৈ আছে যে ধৰক সেই মিয়া মিউজিয়ামৰ প্ৰসংগ হ'ল শেহতীয়াকৈ ৱাজেদ আলী চৌধুৰীয়ে যিখিনি মন্তব্য দিলে এই মন্তব্যকেইটাৰ ফালৰ পৰা আপোনালোকক কৈ থকা হৈছে বা বিভিন্নজনে কৈ থাকে যে এওঁলোক থাকিলে BJPৰ কাম হৈ যাব সেই বিষয়টো মইতো সেইটো নকওঁ কাৰণ কিয় আৰু মই সেই বিতৰ্কটোত তেনেকুৱা অংশ মই লোৱাও নাই কিন্তু মই এটা কথাই এই কথাষাৰ জনাইছিলোঁ যে UDFে এনেকুৱা ধৰণৰ কাম আগে পিছেও কৰিছে কাৰণ কিয় যিহেতু তেওঁলোকে ধৰ্মীয় ভোটাৰৰ মেৰুকৰণ কৰাৰ ব্যৱস্থা কৰি আহিছে আগৰ পৰা আৰু সেইটো লৈ পেলাই বিভিন্ন সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ কথা কৈ আহিছে যেহেতু আমাৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত যেহেতু শিক্ষা দীক্ষাৰ হাৰটো কম গতিকে বিভিন্ন কথাত আৱেগিক হৈ পেলাই তেনেকুৱাকৈ UDFক আকোৱালি লৈছিলে কিন্তু এতিয়া মই এইটো কথা জানো যে যেহেতু আমাৰ চহৰ অঞ্চলতে হওক বা ধৰ্মীয় সংখ্যালঘু অঞ্চলতে হওক আমাৰ ধৰ্মীয় সংখ্যালঘু যুৱকসকল শিক্ষিত হৈছে হাতে হাতে লেপটপ আছে মোবাইল আছে ইণ্টাৰনেট আছে আৰু তেওঁলোকে যিহেতু মোদী ডাঙৰীয়া চৰকাৰৰ আঁচনিসমূহৰ সুফল তেওঁলোকে লাভ কৰিছে সোণোৱাল চৰকাৰৰ আঁচনিৰ সুফল তেওঁলোকে লাভ কৰিছে গতিকে আগন্তুক দিনত আপুনি বা ৰাইজে নভবাকৈও কিন্তু মাইনৰিটি ভোট আমি চুইপ কৰিব উদাহৰণস্বৰূপে যদি কওঁ আমি জনীয়া সমষ্টিত আগে পিছে আমি 2,000 পৰা 3,000 ভোট পাওঁ কিন্তু যোৱাবাৰ আমাৰ হেৰিয়া সময়ত বাই ইলেকশ্যনৰ সময়ত আমি ভোট পালোঁ 15,000 ভোট
এইটো কেনেকৈ পালোঁ আমিতো তাত বিশেষ আৰু সংগঠন কৰি পেলাই বা বিশেষ কাকো গৈ পেলাই সভা সমিতি আগতে কৰা নাই গতিকে তেওঁলোকে বুজি উঠিছে যে নহয় ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস যি নীতি আৰু আমাৰ সোণোৱাল চৰকাৰৰ যি নীতিৰ জৰিয়তে সকলো আঁচনিবোৰ সুফল তেওঁলোকেও পাইছে বৰঞ্চ তেওঁলোকে বেছিহে পাইছে গতিকে স্বাভাৱিকতে তেওঁলোকে বুজি উঠিছে যাৰ কাৰণে আগন্তুক দিনত আমি মাইনৰিটিৰ ভোট ভালেখিনি পাম আৰু 26তটো আমি মাইনৰিটিৰ ভোট মোৰ দেন 55 তাৰমানে এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ পূৰ্বতে আপোনালোকৰ 2016ত যিখিনি স্থিতি আছিলে মই এইকাৰণে প্ৰশ্নটো সুধিছোঁ যে যোৰহাটৰ 2016ত আপোনালোকে কৈছিল যে শৰাইঘাটৰ শেষৰণ আপোনালোকৰ শ্লোগান আছিলে আপোনালোকে কৈছিল যে বদৰুদ্দিন আজমলক 100 কিলোমিটাৰ দূৰত দিছপুৰৰ পৰা ৰাখিব লাগিব সো মোৰ প্ৰশ্নটো এইটো ক্ষেত্ৰত হ'ল যে 2016 আৰু 2021ৰ মাজত এতিয়া আপোনালোকে মাইনৰিটি ভোটৰ ক্ষেত্ৰত ইমান বেছিকৈ আপোনালোকক কিয় প্ৰয়োজন হৈছে নে আপোনালোকে গম পাইছে যে আপোনালোকৰ যিখিনি ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ যিখিনি পৰম্পৰাগত ভোট আছিলে সেইখিনিত কিবা হৈছেগৈ নেকি নে যে আপোনালোকে মাইনৰিটি ভোটত যাব লগা হৈছে নে কি হৈছে তেনেকুৱা একো নাই কাৰণ কিয় মইতো ক'লোৱে যে আমাৰ ভোট যিমানে যি নকৰক কিয় যিমানে এইটো তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা যিমানে নহওক কিয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ ভোট এটা ভোটো ক্ষতি কৰিব নোৱাৰে কাৰণ পূৰ্বতো আমি এনেকুৱা ধৰণৰ বহু মৰ্চা তৰ্চা দেখিছোঁ মই ক'লোঁ যে অসমৰ ৰাইজ বিবেকবান ৰাইজ অসমৰ ৰাজনৈতিক দলতকৈ ৰাজনৈতিক যিসমূহ নেতা সেই নেতাতকৈ অসমৰ ৰাইজ বেছি বিবেকবান আৰু যাৰ কাৰণে যথাসময়ত যথা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰি আহিছে বা আগন্তুক দিনত তেওঁলোকে গ্ৰহণ কৰিব তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব তাৰমানে আপোনালোকৰ কোনো ৰণকৌশল নহয় যে তাৰমানে আপোনালোকে কৈ আছে যে আপোনালোকৰ পৰম্পৰাগত ভোট বেংক আপোনালোকৰ লগত আছে না পৰম্পৰাগতটো আছে আৰু এইটো ভোটটো বহু বাঢ়িলে কাৰণ 5টা বছৰে বহুত বেনিফিচিয়াৰী আমি সৃষ্টি কৰিলোঁ বহুতোক আমি ইতিমধ্যে আমাৰ যি সৰ্বস্পৰ্শী সৰ্বব্যাপী যি স্কিমৰ জৰিয়তে বহুতোক লাভৱান কৰিলোঁ গতিকে পৰম্পৰাগত ভোটৰ ওপৰত বহু ভোট বাঢ়িছে মই জনোৱাৰ কথা ক'লোঁ নহয় যে আগে পিছে 2-3 হাজাৰ ভোট পাওঁ সেইটো পৰম্পৰাগত ভোট কিন্তু যোৱাবাৰ 15,000 ভোট পালোঁ বাই ইলেকশ্যনত গতিকে 15,000 কাৰণটো কি বুলি ভাবে আপুনি বিবেকবান হৈছে কাৰণ কিয় ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীয়ে বুজি উঠিছে তেওঁলোকৰ মাক বাপেকে যি কয় সেই কথাষাৰ এতিয়া নুশুনে কাৰণ কিয় গণতন্ত্ৰৰ প্ৰতি বেছি অধিক বিশ্বাসী হৈছে আগতে ধৰ্মীয় কাৰণত ধৰ্মীয় কথাৰ আধাৰতে তেওঁলোকক বিভিন্ন ধৰণৰ ইমামেই হওক বা বিভিন্ন ধৰ্মীয় নেতাই যি কথা কৈছিলে সেইটো মানি লৈছিলে মোৰ সৰ্বক সমষ্টিটো হওক বা অসমতে কৈছিলে কি যে বিজেপি জিকিলে মছজিদ মুক্তা ভাঙি দিব বিজেপি জিকিলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব কিন্তু আজি এই চৰকাৰখন 4.5 বছৰ হ'ল এটাও আজি সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই গতিকে সেই কথা বুজি উঠিছে যে কংগ্ৰেছৰ দিনত যিমান মুছলমান মানুহ হত্যা কৰা হ'ল যিমান মুছলমানৰ ঘৰ জ্বলোৱা হ'ল কিন্তু বিজেপিৰ দিনততো এটা মুছলমানৰ মৃত্যু হোৱা দূৰৰ কথা তো গাৰ এটা নোমৰ তেওঁলোকৰ ল'ৰা নাই আজিলৈ মই এতিয়া আপোনাক এটা কিছু মানে স্পষ্টতাৰে বিধানসভা নিৰ্বাচনৰ কথা সুধিব বিচাৰিছোঁ আৰু প্ৰশ্নটো এইটো হৈছে যে আপুনি বা আপোনাৰ দৃষ্টিত সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান কোনে সৃষ্টি কৰিব সমাগত বিধানসভা নিৰ্বাচনত কোনটো মিত্ৰজোঁট বা কোনটো মই আপোনাক অপশ্যন দি আছোঁ কংগ্ৰেছ AIDF মিত্ৰজোঁট AJP ৰাইজৰ দল নে আন কোনোবা মইতো ভাবোঁ এই 2021 নিৰ্বাচনটো প্ৰত্যাহ্বানহীন নিৰ্বাচন হ'ব বুলি মানে কোনে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান কোনে দিব আপোনালোকক মই ক'লোঁ যে প্ৰত্যাহ্বানহীন নিৰ্বাচন এইকাৰণে কৈছোঁ এতিয়া আপুনি ধৰক 80 নম্বৰ পালে মই যদি তাতে 40 নম্বৰ পাওঁ এইটো আপোনাৰ মোৰ মাজত কম্পিটিশ্যন একো নহ'ল আপুনি 80 নম্বৰ পালে মই 75 পালোঁ সেইটোহে কম্পিটিশ্যন হ'ব গতিকে ইয়াতে প্ৰতিদ্বন্দ্বিতাহীন বিহীন প্ৰত্যাহ্বানহীন বিহীন নিৰ্বাচন এটা হ'ব কাৰণ কিয় অসমৰ ৰাইজে বিবেকবান ৰাইজ গতিকে তেওঁ ধৰ্মীয় সংখ্যা গুৰুৱে হওক সংখ্যা লঘুৱে হওক তেওঁলোকে আগন্তুক দিনত উচিত সিদ্ধান্ত ল'ব আৰু উচিতভাৱে তেওঁলোকে চৰকাৰ নিৰ্বাচিত কৰিব আপুনি মই আৰম্ভণিতে আপুনি কৈছিলে বাৰু মই তথাপি আপোনাক এই প্ৰশ্নটো আকৌ এবাৰ সুধিছোঁ যে অসম চৰকাৰৰ সকলোতকৈ ডাঙৰ সফলতাটো আপুনি কি বুলি ভাবে আৰু আপোনাৰ দৃষ্টিত অসম চৰকাৰৰ সকলোতকৈ ডাঙৰ বিফলতাটো কি সফলতা যদি চাওঁ কেইবাটাও সফলতা আছে কাৰণ এটা সফলতা ক'লে নহ'ব কাৰণ কিয় আজি ইমান দিনে আমি এই চৰকাৰখন আমাৰ পাতি দিছিলে কোনে পাতি দিছিলে খিলঞ্জীয়াসকল ভূমিপুত্ৰসকলে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ লাখ লাখ পৰিয়ালৰ তেওঁলোকৰ মাটি আছে কিন্তু মাটিৰ পট্টা নাই যিসকলৰ মাটিৰ পট্টা নাই তেওঁলোকে সেই মৰ্মবেদনা বুজি পায় আৰু সেই মৰ্মবেদনা আমি অসম চৰকাৰে বুজি পেলাই ইতিমধ্যে 1,05,000 তেনেকুৱা পৰিয়ালক মাটিৰ পট্টা দিলোঁ আৰু জানুৱাৰীৰ ভিতৰত আন এটা 1 লাখ দিম আৰু আমি সিদ্ধান্ত লৈছোঁ আগন্তুক দিনত যিহেতু আমাৰ চৰকাৰ হ'ব যে যিমানবোৰ খিলঞ্জীয়া ভূমিপুত্ৰ আছে সকলোকে আমি মাটিৰ পট্টা দিম তাৰপিছত আমি ভাৰতীয়সকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা আমি কৰিম গতিকে আমাৰ সেইটো এটা বৃহৎ সফলতা এটা তাৰপিছত দেখিছোঁ যে আজি বাট পথৰ ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত 19,000 কিলোমিটাৰ বাট পথ নিৰ্মাণ কৰিছে চৰকাৰখনে এইটো এটা সফলতা কংগ্ৰেছৰ যি স্বাধীনতাৰ পিছৰ পৰা 2015 চনলৈ মাত্ৰ 5খন মেডিকেল কলেজ নিৰ্মাণ কৰিছিলে
গুৱাহাটী মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ। কিন্তু আমাৰ এই চৰকাৰখনে 4.5 বছৰ 8টা মেডিকেল নিৰ্মাণ কৰি পেলাই ইতিমধ্যে কাৰ্বি আংলঙত কাম কাজ আৰম্ভ হৈছে, লখিমপুৰত কাম কাজ আৰম্ভ হৈছে, বাকীটা নিৰ্মাণ কাৰ্য চলি আছে। 4.5 বছৰত যিহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ডেভেলপমেণ্ট হৈছে, গতিকে এইবোৰ কথাটো ৰাইজে নিশ্চয় ইলেকশ্যনৰ সময়ত হিচাপ কৰি চাব যে কংগ্ৰেছে কি কৰিছিলে আৰু বিজেপি চৰকাৰখনে কি কৰিলে। এনেকুৱাকৈ আমি সত্ৰৰ মাটি বেদখলৰ ক্ষেত্ৰতে হওক, আমি যি ব্যৱস্থা লৈছোঁ ভাষা গৌৰৱৰ ক্ষেত্ৰত, যাতে আমি যিহেতু কৈছোঁ যে জাতি মাটি ভেটি, জাতি বুলি ক'লে কি কয় যে ভাষাটোৰ সংৰক্ষণৰ কথা কয় আৰু কৃষ্টিৰ সংবৰ্ধনৰ কথা কয়। দুটা বিষয়তে আমি কাম কৰিছোঁ। যেনেকুৱাকৈ ভাষাৰ ক্ষেত্ৰত ইতিমধ্যে আমি ক্লাছ 10লৈ বাধ্যতামূলক কৰিছোঁ। সকলো সাহিত্য সভাক আমি কৰ্পাছ ফাণ্ড দিছোঁ, কাৰোবাক 10 কোটি, কাৰোবাক 5 কোটি, কাৰোবাক 3 কোটি, যাতে তেওঁলোকে সাহিত্য চৰ্চা চলি থাকে। লগতে আমি সত্ৰসমূহত, নামঘৰসমূহত যাতে কৃষ্টি, ভাওনা, বৰগীত এইবোৰ যাতে চৰ্চা চলি থাকে, আমি তেওঁলোকক কাৰোবাক 50 লাখ কৰি দিছোঁ প্ৰথম কালিত, দ্বিতীয়বাৰ অসম দৰ্শনত 10 লাখকৈ, আৰু শেহতীয়াকৈ 8,000 নামঘৰত আমি 2.5 লাখকৈ দি পেলাই ব্যৱস্থা কৰিছোঁ, যাতে অসমীয়া কৃষ্টি, সংস্কৃতি, ভাওনা, বৰগীত, লোকগীত এইবোৰ যাতে চৰ্চা চলি থাকে। গতিকে এইটো আমি জাতিৰ কাম কৰিলোঁ। আমি মাটিৰ কাম আমি কৰিলোঁ, আপোনাক যে আমি ক'লোৱে যে ইমান লাখ পৰিয়ালক আমি মাটি দিলোঁ। ভেটিৰ কাম আমি ক'লোৱে যে আমি প্ৰায় 3.5 লাখ মানুহক ভেটি দিলোঁ, ঘৰ দিলোঁ, আৰু আনহাতে 3.5 লাখ মানুহক ঘৰ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰি আছোঁ। গতিকে জাতি মাটি ভেটিৰ আমি কথা ৰাখিছোঁ। গতিকে এনেকুৱাকৈ আমি ঠিক আছে, আপুনি এইকেইটা সফলতা ক'লে, কিন্তু এই মোৰ প্ৰশ্নটো হ'ল যে আপোনাৰ দৃষ্টিত এই মুহূৰ্তত বিফলতাটো কি? বিফলতা কি আছে? বিফলতা মই পোনপটে বিফলতা এটাও দেখা নাই, কিন্তু হয়তো কিছুমান মানে হেৰিয়াত আছে, ট্ৰেকত আছে। যেনেকুৱাকৈ আমি ST যিটো ষ্টেটাছটো, এইটো আমাৰ ট্ৰেকত আছে, এইটো 6 নং দফাটো আমাৰ ট্ৰেকত আছে। গতিকে বিফলতা আমি যিখিনি কাম কৰিম বুলি কৈছিলোঁ, বিফলতাটো আমি একো কৰিব পৰা নাই। বিফলতা যদি ক'ৰবাত হ'লহেঁতেন, সেইটো হয়তো আমি ক'লোহেঁতেন যে বিফল। আপুনি কৈছে যে 6 নং দফাটো আছে, 6 নং ট্ৰেকত আছে এইটো। আমিতো ফেন্সিং, আজিকালিতো মিডিয়াই কেতিয়াও নকয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যে ফেন্সিং কৰিলে, ইজৰাইলৰ পৰা টেকন'লজি আনি পেলাই কোটি কোটি টকা খৰচ কৰি পেলাই যে বিদেশী অনুপ্ৰৱেশ যে বন্ধ কৰিলে, সেই কথাষাৰটো আজিকালি নকয়, বা এইটোও নকয় যে বিদেশী আহি আছে, মানে মুকলি হৈ আছে, ৰিভাৰেন এলেকা মুকলি হৈ আছে, নদীপথ মুকলি হৈ আছে, সেইটো কথাও এতিয়া আলোচনা হোৱা নাই। কিন্তু NRC বিষয়টো কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক প্ৰশ্ন এটা উত্থাপন হয়। নহয়, হ'ব পাৰে, কাৰণ NRC আপোনালোকে যিমান সক্ৰিয়তাৰে ল'ব লাগিছিল, কিন্তু আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত সেই ইমান সক্ৰিয়তা দেখা নাই বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন। নাই, সুপ্ৰিম কোৰ্টে যেতিয়া এজন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কৈ দিলে যে আপুনি তাত সোমাব নোৱাৰে, আৰু সেই সময়ত সুপ্ৰিম কোৰ্টত উপস্থিত থকা যিসমূহ অন্য ব্যক্তি আছিলে, যিসকলে সেই কেছ ফাইল কৰিছিলে, তেওঁলোকে একাষাৰো মাত নামাতিলে। আৰু অসমৰ এজন মুখ্যমন্ত্ৰীক বাদ দি পেলাই, তাৰমানে মুখ্য চৰকাৰখনক বাদ দি পেলাই যদি NRC যদি প্ৰতীক হাজেলাৰ দৰে ঠগ প্ৰবঞ্চক এজনে যদি কৰে, আৰু সেই ঠগ প্ৰবঞ্চকজনে কোটি কোটি টকা ইয়াতে লুটপাট কৰিলে, গতিকে সেইজনে আমি লাখ লাখ ভাৰতীয় মানুহক তাৰ পৰা কৰ্তন কৰিলে, অসমীয়া মানুহ, ৰাভা মানুহ, গাৰো মানুহ, বড়ো মানুহৰ নাম তাৰ পৰা কৰ্তন কৰিলে। গতিকে সেই NRC কেনেকৈ মানি ল'ম আমি? এইটোতো অসম্ভৱ কথা। কি কৰিব NRC ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি? এতিয়া মানে কি স্থিতি এইটোৱে, আমাক 20% 10% ভেৰিফিকেশ্যন এতিয়া কৰিবলৈ দিয়ক। তাত যদি শুদ্ধ আছে তেতিয়াহ'লে আমি এই NRCখন একচেপ্ট কৰিম, তাত যদি অশুদ্ধ তেতিয়াহ'লে পুনৰ আমি 100% আমি ভেৰিফিকেশ্যন কৰাৰ কাৰণে দাবী জনাম আৰু নতুনকৈ NRC প্ৰস্তুত কৰিম। হয়, এতিয়া নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰধান ইছ্যু কি হ'ব আপোনালোকৰ? ডেভেলপমেণ্ট, বিকাশ। কাৰণ এই যিবোৰ সাম্প্ৰদায়িক কথা বতৰা চলি আছে সেইবোৰ নাই, এইবোৰতো ইছ্যু হ'ব নোৱাৰে। আমাৰ বিকাশে মূল ইছ্যু হ'ব, ডেভেলপমেণ্টে মূল ইছ্যু হ'ব, আৰু বিকাশক লৈ পেলাই যি জয়যাত্ৰা হৈছে, আগন্তুক দিনত যাতে ভাৰতবৰ্ষৰ ভিতৰত যাতে 5খন ৰাজ্যৰ ভিতৰত যাতে এটা স্থানত যাতে অসমক যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে নিৰলসভাৱে আমি সংগ্ৰাম কৰি যাম। আৰু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মানে বিভিন্নজনে এটা বিষয় উত্থাপন কৰে, কিন্তু সেই বিষয়টো হৈছে যে আপোনালোকৰ নেতাকৰ্মীসকলে কথা ক'বলৈ ভয় কৰে, বা কথা ক'লে যেন কিবা ৰঙা চকু দেখুওৱা হ'ব, তেনেকুৱা ধৰণৰ থাকে, হয় নেকি? নাই, সেইটো মই নামানো। এইটো কথা ক'বলৈ যদি ভয় কৰিলেহেঁতেন আজি হেজাৰ হেজাৰ কাৰ্যকৰ্তাই এইটো ভাষণ দি আছে, মানে বিৰোধীৰ ফালৰ পৰা কৈ থাকে, বিৰোধীয়ে কৈ থাকে যে কথা ক'বলৈ দিয়া নহয়, আৰু গণতন্ত্ৰ যদি আছে এইটো কংগ্ৰেছৰ ফালৰ পৰা কয় যে কংগ্ৰেছত গণতন্ত্ৰ আছে। 19,000 বাটপথ তেওঁলোকে সেই বাটপথেৰে খোজকাঢ়ি আহি পেলাই টিভি চেনেলত আহি পেলাই কয় যে বাটপথ নিৰ্মাণ হোৱা নাই। বিৰোধীয়ে ক'বই সেইটো। যি বিধৱাসকলক পেঞ্চন দিলোঁ, তাহাঁতলৈ ঘৰৰ ওচৰৰ পেঞ্চন দিলোঁ। যি বিৰোধীৰ ঘৰৰ ওচৰৰ মানুহক প্ৰত্যেক মানুহকে আমি যাৰ ল'ৰা ছোৱালী কলেজত এডমিশ্যন দিলোঁ, তেওঁৰ পকেটত 5,000 পৰা 7,000 টকা ৰাহি কৰি দিছোঁ। তেওঁৰ ঘৰতে তেনেকুৱা বেনিফিচিয়াৰী আছে, আৰু আহি পেলাই কয় ছাত্ৰৰ কাৰণে কি কৰিলে? আমি যে বিনামূলীয়া কিতাপ দিলোঁ, আহি পেলাই মিডিয়াৰ সন্মুখত কয় যে ছাত্ৰ ছাত্ৰীৰ কাৰণে একোৱে কৰা নাই। গতিকে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে যিমানখিনি কৰিছোঁ, কোনো চৰকাৰে আজিলৈ কৰিব পৰা নাই আৰু কৰিব নোৱাৰেও। আপুনি বিৰোধীৰ, মই এতিয়া যদি সোধোঁ যে বিৰোধীৰ আপুনি সকলোতকৈ ডাঙৰ
প্লাছ পইণ্ট কি দেখা পাইছে আৰু সকলোতকৈ ডাঙৰ মাইনাছ পইণ্ট আপুনি কি দেখা পাইছে বিৰোধীৰ ক্ষেত্ৰত বিৰোধীৰ প্লাছ পইণ্টটো মই একো দেখা নাই কাৰণ কিয় যিবোৰ ইছ্যুত তেওঁলোকে লাগিব লাগে সেইবোৰ ইছ্যুত তেওঁলোকে নালাগে বহুত ইছ্যু তেনেকুৱা আছে আৰু যিবোৰ ইছ্যুত কোনো ধৰণৰ বেছ নাই মানুহক আৱেগিক কৰাৰ কাৰণে প্ৰচেষ্টা চলায় আৰু যেতিয়া এমাহ পিছত যদি আপুনি যে ক'লে যে যিবোৰ ইছ্যুত লাগিব নালাগে তাৰমানে কোনবোৰ ইছ্যুত লাগিব লাগে নহয় যিবোৰ ইছ্যুত লাগিব লাগে সেইবোৰ আপোনালোকে গম পাইছে তাৰমানে এইটোত লাগিব লাগে কিন্তু এইটো বিৰোধী জানো সেইটো আমি জানো তো আপুনি অকণমান তেওঁলোকক টিপছ দুটামান দি দিয়ক তেতিয়াহ'লে মই কেলে কিয় তেওঁলোকে নিজে জানে নিজে জানিও তেওঁলোকে সেইটো নালাগে নিজে জানিও তেওঁলোকে নালাগে সেইটো কি তেওঁলোকৰ কোৰ্ট কি আছে মই নাজানো মোৰ দৃষ্টিত দেই এইটো মোৰ দৃষ্টিত কাৰণ মই বিৰোধীৰ বিধায়ক আছিলোঁ মোৰ দৃষ্টিত য'ত লাগিবলৈ নালাগে আৰু য'ত লাগিব নালাগে তাত লাগে আৰু লগাৰ পিছত এমাহ পিছত পাব্লিকে গম পায় কথাখিনি ভুৱা কথা বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভুৱা কথা কৈ পেলাই মানুহক বিভ্ৰান্ত কৰিলে পিছত যদি দেখা পায় যে নহয় বাস্তৱ সত্যটো এইটো তাৰপিছত মানুহে অট'মেটিক গম পায় যে তেওঁলোক কথাবোৰ মই এতিয়া স্পেচিফিকলি BTC নিৰ্বাচনলৈ আহিছোঁ কাৰণ BTC নিৰ্বাচন কালি ঘোষণা কৰা হ'ল BTCৰ দুটা ফেজত অহা 7 আৰু 10 তাৰিখে নিৰ্বাচন হ'ব 12 তাৰিখে ফলাফল ওলাব এই মুহূৰ্তত BTCৰ ৰণকৌশল লওঁতে আপোনালোকে ক'ৰবাত অকণমান পলম কৰিলে নেকি নাই নাই ৰণকৌশলটো পলম কৰা নাই কাৰণ কিয় 3 বছৰ আগতে আমাৰ সপোন আছিলে যে BTCত আমি হয় ক্ষমতাত থাকিম নহয়তো ক্ষমতাৰ অংশীদাৰিত্বত থাকিম তেতিয়াৰ পৰা আমাৰ প্লেনিং আছিলে তেতিয়া আমাৰ 2 লাখ সদস্য আছিলে আৰু অৱশেষত গৈ পেলাই আমি 5,40,000 আমাৰ সদস্য হ'ল আৰু সদস্য হোৱাৰ পিছত আমি 40টা সমষ্টিত পৰ্যবেক্ষক পঠাইছিলোঁ যে কোন কোন সমষ্টিত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে তেওঁলোকে আমাক আহি পেলাই তেওঁলোকে ছাজেশ্যন দিলে যে 26টা সমষ্টিত আমি অংশগ্ৰহণ কৰিলে আমাৰ কাৰণে ভাল হ'ব কাৰণ কিয় 40টাত খেলি পেলাই আমি 20টা পোৱাতকৈ 26টাত খেলি পেলাই 20টা পালে পাৰফৰ্মেঞ্চটো বেছি বেটাৰ হ'ব আৰু সেইটোৰ কাৰণে তেওঁলোকে 26টা খেলাৰ কথা ক'লে পিছত আমি এটা নিৰ্দলীয় আমি সমৰ্থন দিলোঁ আমি যে খুবেই চিনচিয়াৰ যোৱাকালি প্ৰমাণ পাইছে যোৱাকালি নিৰ্বাচনত ডেট ঘোষণা কৰাৰ লগে লগে আমি 27টা সমষ্টিৰ কাৰণে আমি প্ৰভাৰী বা তত্ত্বাৱধায়ক নিযুক্তি দি দিলোঁ তেওঁলোকে যেতিয়া ঘোষণা কৰিলে তাৰে আধা ঘণ্টাৰ পিছতে আমিও ঘোষণা কৰি দিলোঁ যে আমাৰ 27টা আমাৰ তত্ত্বাৱধায়ক আৰু সেই তত্ত্বাৱধায়কে ইতিমধ্যে নিজৰ নিজৰ স্থানত আজি গৈ ওলাইছে কাম কৰাৰ কাৰণে গতিকে আমি কিমান চিৰিয়াছ বা কিমান চিনচিয়াৰ এই BTC নিৰ্বাচনটো লৈ পেলাই গতিকে ইতিমধ্যে আমি প্ৰায় 17খন মিটিং ডাঙৰ ডাঙৰ মিটিং ইতিমধ্যে আমি কাভাৰ কৰিলোঁ গতিকে পলম হোৱা নাই আমাৰ চিনচিয়াৰিটিৰ কাৰণ আপুনি এখন সভাত কৈছিলে যে আপোনালোকে আৰু মানে চিটত যদি কণ্টেষ্ট কৰি দিয়াহেঁতেন ভাল হ'ল এতিয়া আজিৰ যিটো পৰিৱেশ সেইকাৰণে কৈছোঁ তাৰমানে আপোনালোকে এনালাইচিছটো কম ভুল কৰিলে আজিৰ যিটো পৰিৱেশ কাৰণ মানুহে যে এনেকুৱাকৈ পৰিৱৰ্তন যে মানে বিচাৰিব 40টা সমষ্টিতে সেইটো আমি জ্ঞাত হোৱা নাছিলোঁ উদাহৰণস্বৰূপে আমাক কিছু মিছগাইডো কৰিছে যেনেকৈ ছবাইজাৰ সমষ্টি মানে বিজনী অঞ্চল আমাৰ যিজনে গৈছে তেওঁ ছাৰ্ভে কৰিব গৈছে তেওঁ মনত ভাবি লৈ গৈছে ছবাইজাৰ মানে এটা বড়ো নাম কিন্তু বিজনী বুলি ক'লে বিজনী অঞ্চলটো ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক তেওঁলোকে গতিকে কাৰণ বিজনীৰ লগত আমাৰ সম্পৰ্ক আছে ঠিক তেনেকুৱাও মই যদি কওঁ আমাৰ কচুগাঁৱত আমি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক কিন্তু কচুগাঁও বুলি হয়তো যাক পঠাইছিল তেওঁ হয়তো প্ৰপাৰ স্থানত হয়তো গৈ নাপালে বা ঠিক তেনেকৈ বাওখুংৰিত যোৱাবাৰ আমি 8,500 ভোট পাইছোঁ কিন্তু ইয়াতে আহি আমাক ৰিপৰ্ট দিছে যে তাত সংগঠন ভাল নহয় হয়তো কমিউনিকেশ্যন গেপৰ কাৰণে এই মুহূৰ্তত যিহেতু নিৰ্বাচন ঘোষণা হ'ল BTC হয় আপুনি কৈ থাকে নিজকে যে আপোনালোক কনফিডেণ্ট আপোনালোকে খুব ভালদৰে প্ৰচাৰ কৰিছে মোৰ প্ৰশ্নটো আপোনালোকে এইটো হ'ল যে আপুনি কিমানখন আসন পাম বুলি ভাবিছে ডবল ডিজিট পাম আমি ডবল ডিজিট মানে 10 হ'লেও ডবল ডিজিট 21 হ'ব পাৰে 26 আপুনি এতিয়া কোনটো ডবল ডিজিটৰ মিনিং কৰিলে সেইটো মই আগতে নকওঁ ক্ষমতাত থাকিম বুলি 9ৰ ওপৰত হ'লে ডবল ডিজিট না সেইটো এতিয়া 99 ডবল ডিজিট কিন্তু সেইটোতো সম্ভৱ নহয় 28টা আমি 40টা চিট আছে তাত 28টা দিছোঁ যিহেতু আপুনি ডবল ডিজিট বুলি ক'লে 9ৰ ওপৰত যদি 10 হয় সেইটো ডজল সেইটো হয় আৰু 26টো ডবল ডিজিট হয় 26টো ডবল ডিজিট এতিয়া মই কেনেকৈ ক'ম সেইটো কাৰণ মই ৰাইজৰ তেওঁলোকে আমাক আশীৰ্বাদ দিছে সভা সমিতিয়ে ভোটদানটো কৰা নাই ভোটদান কৰাৰ পিছত মইতো জানে আপোনালোকে মই এক্সিট পোল 12টাত সন্ধিয়া 6টাত হয় মই এক্সিট পোল 12টাত ৰিজাল্ট দি দিছোঁ লোকসভাত কিমান LSC ছেগমেণ্টত কিমান পাম মই সেই কথাষাৰো কৈ দিছিলোঁ গতিকে আপোনালোককো যেতিয়া 12 তাৰিখে ৰিজাল্ট দিব 11 তাৰিখে আপুনি এক্সিট পোল দিব 11 তাৰিখে মই জনাই দিম আপোনালোকক কিমান চিট পাব মই কৈ দিম পুৰা ক'ব পাৰিব মই কৈ দিম কিমান ভোট পাম আমি সেইটোও কৈ দিম আৰু বিৰোধীয়ে কিমান পাব সেইটো ক'ব পাৰিবনে স্বাভাৱিক আমাৰতো যে মাইনাছ কৰিলে বাকী যোৱাবাৰ যেনেকৈ কৈ দিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে 9টা সমষ্টি পাবগৈ এটা সমষ্টি অলপ হাৰিব মানে ইমান আপোনালোকৰ মই এটা কথা লক্ষ্য কৰিছোঁ বিজেপিত ফৰ্মুলা দিয়া মানুহ বহুত আছে কিন্তু বিজেপিৰ আপোনালোকৰ ফৰ্মুলা মাষ্টাৰটো 1 নম্বৰ হিমন্ত বিশ্ব শৰ্মা নাই এইটো ফৰ্মুলা নহয় এইটো মেইন ফৰ্মুলা হ'ল কাৰণ কিয় আমাৰ যি বুথৰ যি কাৰ্যকৰ্তা
বুথৰ কাৰ্যকৰ্তাসকলে আমাৰ হিচাপ দিয়ে কাৰণ আমাৰ 3,20,000 পৃষ্ঠা প্ৰমুখ আছে নহ'লে মই যোৱাবাৰ বিধানসভা ৱাইজ কেনেকুৱাকৈ ক'লোঁ যে হৰভগত কিমান পাম অমুকত কিমান পাম আমি ডিব্ৰুগড়ত লাহোৱালত কিমান পাম এই খবৰখিনি আমি ক'ৰ পৰা সংগ্ৰহ কৰিলোঁ আমাৰ পৃষ্ঠা প্ৰমুখ আছে 3,20,000 একোটা ভোটাৰ লিষ্টৰ এটা পৃষ্ঠাৰ বিপৰীতে একোজনকৈ ব্যক্তি দিয়া আছে তাৰমানে 60টা ভোটাৰৰ কাৰণে 60টা ভোটাৰ মানে 15টা পৰিয়াল আৰু 15টা পৰিয়ালৰ লগত তেওঁলোকে সম্পৰ্ক স্থাপন কৰিছে কৰাৰ পিছত তেওঁ যদি কৈছে যে মোৰ এইটো পৃষ্ঠাৰ পৰা 8টা পৰিয়াল ভোট পাম 2 নম্বৰ পেজ ইনচাৰ্জে কৈছে মই ইয়াৰ পৃষ্ঠাৰ পৰা 3টা পৰিয়ালৰ ভোট পাম 4 নম্বৰটোৱে কৈছে 11টা পৰিয়াল ভোট পাম সৰ্বমুঠ কিমান ভোট পালে সেই বুথটোত যে 492টা ঠিক তেনেকুৱা প্ৰতিটো বুথত 293 বা 220টা বুথৰ যদি আমি হিচাপ কৰোঁ এই হিচাপটো পাই যাওঁ আমি টোটেল সৰ্বমুঠ তাত 71,000 ভোট পালোঁ বা 81,000 ভোট পালোঁ আৰু সেইটোৱে আমি যেতিয়া কেলকুলেশ্যন কৰোঁ তেতিয়া হিচাপটো ওলাই যায় কিন্তু মূল আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে প্ৰপাৰ হিচাপটো দিয়ে পৃষ্ঠা প্ৰমুখসকলে প্ৰপাৰ হিচাপটো দিয়াৰ কাৰণে আমি গম পাওঁ যে কিমান আমি ভোট পাম হয় এতিয়া শেহতীয়াকৈ যিটো বিহাৰ নিৰ্বাচনৰ ফলাফল আহিলে বিহাৰ নিৰ্বাচনৰ ফলাফলে আপোনালোকক বেছি উৎসাহিত কৰিছে নেকি নে কি ইয়াৰ প্ৰভাৱ পৰিবনে অসমত মই নাভাবোঁ এইটো বিহাৰৰ নিৰ্বাচনৰ কাৰণে কাৰণ কিয় আমি যিহেতু একেবাৰে সংগঠন কৰোঁ একেবাৰে তৃণমূল পৰ্যায়ত সংগঠন কৰোঁ গতিকে আমাৰ তৃণমূল পৰ্যায়ত যিমানবোৰ আছে সেইসকলে বিহাৰ নিৰ্বাচনত ঢুকিয়ে পোৱা নাই বিহাৰ নিৰ্বাচন ঢুকি পাওঁ আমি গুৱাহাটীৰ বহাবৰীত যিসকলে ৰাজনীতি কৰোঁ সেইসকলে ঢুকি পাওঁ কিন্তু সৰ্বসাধাৰণ মানুহ ঢুকি নাপায় আৰু যাৰ কাৰণে আমি পঞ্চায়ত নিৰ্বাচনত যি সময়ত চিয়েৰ আন্দোলন চলি আছিলে সেই সময়তে অগ্নিকুণ্ড পৰিৱেশত আমি পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পিছত অসমৰ গয়া ৰাইজে আমাক 1 নম্বৰ পজিশ্যন দিছে গতিকে এইবোৰ ইছ্যুৱে গয়া ৰাইজৰ তাৰে ঢুকি নাপায় বা ভোটাৰ তাৰে ঢুকি নাপায় আনকি যোৱাবাৰে মই যেতিয়া নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ অসমত কি হৈছে হোৱা নাই আমি গম নাপাওঁ কাৰণ ডেৰমাহ আমাৰ টিভি পেপাৰ বন্ধ গতিকে আমি গাঁৱে গাঁৱে ঘূৰিছোঁ ঘৰে ঘৰে ঘূৰিছোঁ গতিকে ৰাজ্যিক লেভেলৰ কি হৈ আছে ৰাষ্ট্ৰীয় লেভেলৰ কি সেইটো আছে এছেম্বলি লেভেলত তেওঁলোকে কাম কাজবোৰৰ ওপৰত গুৰুত্ব দিয়ে আৰু সেইখিনি প্ৰাধান্য সেইটোৱে পায় কা আন্দোলন কিন্তু এতিয়াও ৰাজ্যত হৈ আছে কা বিৰোধিতা এতিয়াও চলি আছে আৰু এই মুহূৰ্ততো চলি আছে আৰু কৈ আছে বিভিন্নজনে কৈ আছে কা তেওঁলোকে নামানে নাই ঠিকে নামানে আপোনালোকৰ স্থিতি কি ঠিকে নামানে নাই সেইটো আমাৰো আপত্তি নাই সেইটো কিন্তু কথা হৈছে কি তাৰ মাজতো BTC নিৰ্বাচন হ'ব আজি চাওক কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল কাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্বি সমাজখন আমাৰ লগত আছে ডিমা হাছাও অট'নমাছ কাউন্সিল বিজেপিৰ ডিমাছা ৰাইজ আমাৰ লগত আছে তিৱা অট'নমাছ কাউন্সিল বিজেপিৰ এতিয়ালৈ বিজেপিৰ কাৰণে নতুন নিৰ্বাচন হ'ব 17 ডিচেম্বৰ তাৰিখে তেওঁলোকৰ তিৱা সমাজ আমাৰ লগত আছে দেউৰী অট'নমাছ কাউন্সিল বিজেপিৰ দেউৰী সমাজ আমাৰ লগত আছে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ সেই জনগোষ্ঠীখিনি আমাৰ লগত আছে ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ সেই জনগোষ্ঠী আমাৰ লগত আছে বড়ো যিহেতু বিটিআৰ আমাৰ হ'বগৈ গতিকে বড়ো জনসাধাৰণ আমাৰ লগত থাকিব গতিকে যিমানবোৰ আছে মিচিং যেনেকুৱা মিচিঙৰ আজি 3গৰাকী বিধায়ক আছে ৰাভাৰ আমাৰ বিধায়ক আছে কিন্তু আপোনালোকৰ চাক্টাৰ মাজতে আছে আপুনি গোটেইখিনি কথা কৈ আছে কিন্তু আপোনালোকৰ মাজত এনে বিধায়ক আছে যি মানে যাৰ এনেকুৱা ধৰণৰ কিছু ষ্টেটমেণ্ট তেওঁলোকে দি থাকে যিবোৰৰ বিতৰ্ক হয় ধৰক আপুনি যদি ধৰে মৰিগাঁৱৰ বিধায়ক দেউৰী তেওঁ মাজতে এটা বিতৰ্কিত মন্তব্য কৰিছিলে হয়তো কৰিব পাৰে ক'ৰবাত কাৰণ তেওঁ বিতৰ্কিত কৰি পেলাই সেইটো আকৌ তেওঁ গৈ পেলাই সেইখিনি ৰাইজৰ ওচৰত গৈ পেলাই তেওঁ কৈছে যে মোৰ ভুল হৈ গ'ল সেইখিনিও কৈছে সেইটো বহল শিলাদিত্যদেৱে কৈ থাকে চিলাইটো কিন্তু চেয়াৰমেনে যে কৈছে চেয়াৰমেনে কোৱাৰ কাৰণে তাৰ ৰাইজেতো তেওঁক নকয় নহয় যে আপোনাক ভোট কমাই দিম চেয়াৰমেনে কংগ্ৰেছেতো সেইটোৱে কৈ আছে না কাৰণ যে এই ধৰণৰ এই ধৰণৰ আপোনালোকে যি মন্তব্য কৰি থাকে বিজেপিৰ ফালৰ পৰা দি থাকে না চেয়াৰমেন বা ৱাজেদ আলীয়ে যি বিতৰ্কিতমূলক বক্তব্য কৈছে সেইটো আপোনালোকে প্ৰতিবাদ কৰিছে বিভিন্ন প্ৰতিবাদ কৰিছে কিন্তু তেওঁলোকৰ সমষ্টিৰ মানুহেতো এইটো নকয় নহয় যে আপোনাক ভোট নিদিওঁ তেওঁলোকৰ সমষ্টি নকয় আপোনালোকে চিলাইটোৰ কথা কৈ আছে মৰিগাঁৱৰ MLA কথা কৈ আছে আপোনালোকে তেওঁলোকৰ কথা নকয় যে তেওঁলোকৰ সমাজৰ মানুহে তেওঁলোকক ভোট নিদিয়াকৈ থাকক কংগ্ৰেছৰ ফালৰ পৰাতো অভিযোগ এইটো আহিছে যে এই ধৰণৰ যি চেয়াৰমেন আলীয়ে হওক বা ৱাজেদ আলী চৌধুৰীয়ে হওক যি ধৰণৰ মন্তব্য দি আছে ইয়াৰতো মানে উচতনি দি থাকে বিজেপিয়ে এনেকুৱা ধৰণৰ আমি উচতনি দিয়াৰ পিছত উচতনি বিৰোধী দলপতিৰ এইটো মন্তব্য আহিছে তাৰমানে তেওঁলোকৰ কণ্ট্ৰল নাই তাৰমানে এজন যদি বিধায়ক কংগ্ৰেছৰ বিধায়কক যদি আমি উচতনি দিলে তেওঁলোকে উচতাই যায় মুখেৰে যি পায় তাকে ক'ব গতিকে তাৰমানে তেওঁলোকৰ কণ্ট্ৰল নাই হয় তেওঁলোকৰ মুখত কণ্ট্ৰল নাই যি আমাৰ যিটো শব্দ ব্ৰহ্ম বুলি কয় তাতে কণ্ট্ৰল নাই আৰু নহয়তো দলীয়ভাৱে কণ্ট্ৰল নাই আৰু নহয়তো তেওঁ নিজকে সংযত হ'ব পৰা নাই গতিকে সেইটো কথাটো হ'ব নোৱাৰে নহয় এতিয়া নেতৃত্ব কি হ'ব আপোনালোকৰ কোন থাকিব নেতৃত্বত মানে আপোনালোকৰ চৰকাৰৰ নেতৃত্বত কোন থাকিব চৰকাৰৰ নেতৃত্ব যিহেতু আমাৰ মুখ্যমন্ত্ৰী আছে এতিয়া গতিকে সেই বিষয়টো মোক আজিলৈ কোনো কাৰ্যকৰ্তা সোধা নাই আপুনি সুধিলে
মোৰ 42 লাখ কাৰ্যকৰ্তা কোনো সোধা নাই কথাষাৰ যদি যেতিয়া সোধে নাই এইটো প্ৰশ্নটো উত্থাপন হৈ আছে না মোৰ তাতে সোধা নাই মোক যদি কেতিয়াবা কাৰ্যকৰ্তা সোধে বা ৰাষ্ট্ৰীয় নেতৃবৃন্দ সোধে বা অসমৰ যদি মোৰ কাৰ্যকৰ্তা সোধে বা মোৰ বিষয় বিভাগ যদি সোধে বা মোৰ বিধায়কে যদি সোধে তেতিয়া মই ক'ম তেতিয়া এতিয়া তেনেকুৱা প্ৰাসংগিকতা হয় আছে কিন্তু বিভিন্নজনে মন্তব্য কৰি থাকে সেইটো আপোনালোকৰ কথা হ'ব পাৰে বিৰোধী দলৰ কথা হ'ব পাৰে কিন্তু মোৰ ওচৰতো মোৰ বিজেপিৰ কাৰ্যকৰ্তাটো কোৱা নাই নহয় কোনো কথাষাৰ প্ৰাসংগিকতা হয় মানে কোনো ধৰণৰ নাই মোৰ ওচৰতো কোনো তেনেকুৱা ধৰণৰ প্ৰস্তাৱ লৈ অহা নাই আলোচনা কৰা নাই যাৰ নাম আপোনালোকে আলোচনা কৰে তেওঁ মোক কোৱা নাই কাৰ নাম নকওঁ যাৰ নাম আপোনালোকে আলোচনা কৰে আপোনালোকে নামটো কওক আমিতো কাৰো নাম মইতো এতিয়া কাৰো নাম লোৱা নাই আপোনালোকে কৈ থাকে আপুনিতো কৈ আছে দেখোন আপুনি দেখোন কৈ আছে নেতৃত্বৰ কথা নেতৃত্বৰ মইতো কাৰো নাম লোৱা নাই মইতো ক'লোৱে যে প্ৰাসংগিকতা অহা নাই এতিয়া মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী এতিয়া প্ৰথমতে যেতিয়া চৰকাৰ নাছিলে তেতিয়া এজন মানুহ প্ৰজেক্ট কৰে আৰু প্ৰজেক্ট কৰাৰ সময়ত সেইজন মানুহক লৈ পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া চৰকাৰ চলি থাকে তেতিয়া তেওঁলোকে প্ৰজেক্টশ্যন নতুনকৈ কৰিব পাৰে নকৰিব পাৰে গতিকে এই বিষয়টোতো মোকতো এতিয়া জনোৱা নাই বা মোক ৰাষ্ট্ৰীয় সমিতি যদি সুধিলে মই কম কৰি পেলাই আপোনাক নেক্সট আপুনিতো পৰহিলে বহিবগৈ আপুনিতো আপোনালোকতো পৰহিলে প্ৰথমখন বৈঠকত বহিবই পৰহি যদি মোক সোধে সেই কথাটো তাৰ নেক্সট ডে আপোনাক মই কৈ দিম ষ্টুডিঅ'ত আহি পেলাই কৈ দিম পৰহিলে যদি কথাটো আলোচনা হয় পৰহি যদি সোধে ফাৰ্ষ্ট মই আপোনাক খবৰটো দিম মই ছাপ'জ হাইপথেটিকেলি সুধিছোঁ যদি আপোনাক সোধে আপুনি কাৰ কথা ক'ব নাই হাইপথেটিকেল কথা মইতো কেতিয়াও নকওঁ মই বাস্তৱতাক বিশ্বাস কৰোঁ মই বিজ্ঞানক বিশ্বাস কৰোঁ যাৰ কাৰণে দেখা নাই আঙুঠি নাই তেওঁ বুজা নাই এই মুহূৰ্তত মই ৰঞ্জিত দাসক এজন বিধায়ক হিচাপে সুধিব বিচাৰিছোঁ আপুনি এজন বিধায়ক হিচাপে নিজৰ আপুনি ৰাজ্য সভাপতিৰ দায়িত্বটো আছে কিন্তু এজন বিধায়ক হিচাপে নিজৰ কাৰ্যকালক আপুনি কিমান নম্বৰ দিব কিমান সফল বা বিফল বুলি ভাবে নিজক নাই এইটো মই নিজে নিদিওঁ কাৰণ কি এইটো মোৰ সৰ্বসমষ্টিবাসী ৰাইজে দিব কাৰণ কিয় অসমত আমি সৰ্বসমষ্টিত যিমানখিনি কাম কৰিলোঁ আজি দুখনকৈ ছায়েন্স কলেজ বননগৰ ছায়েন্স কলেজ 2017 চনত হ'ল অলপতে মোৰ গণেশলাল চৌধুৰী কলেজ ছায়েন্স কলেজ হ'ল বৰপেটা ৰোড FRO নতুনকৈ 4 কোটি টকা খৰচ কৰি পেলাই নতুনকৈ পুনৰ্নিৰ্মাণ কৰা হ'ল ভুলকাডোবাত এখন মডেল হস্পিটেল কৰা হ'ল সৰ্বগড় CHCত এতিয়া 50 বেডেড হস্পিটেল চলি আছে কাম চলি আছে নিমুৱা PHCখন এতিয়া মডেল হস্পিটেল কৰাৰ কাৰণে ইতিমধ্যে টেণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে ঠিক তেনেকৈ শিক্ষাৰ ক্ষেত্ৰতে স্বাস্থ্যৰ ক্ষেত্ৰৰ লগতে অভাৰব্ৰিজ বৰপেটা ৰোড অভাৰব্ৰিজ নিৰ্মাণ কাৰ্য চলি আছে প্ৰায় 70% সম্পূৰ্ণ হৈছে সৰভোগত এখন অভাৰব্ৰিজ ইতিমধ্যে DPR হৈ গৈছে ৰেল আৰু 50% অসম চৰকাৰৰ স্পন্সৰশ্বিপত এখন কৰা হ'ব ঠিক তেনেকুৱাকৈ আমাৰ ট্ৰেজাৰী অফিচ স্থাপন কৰা হ'ল হেৰিয়াত ঠিক তেনেকুৱাকৈ কেইবাটাও কাৰ্যালয় স্থাপন কৰা হ'ল আৰু নতুনকৈ ডায়েৰী ছায়েন্স কলেজখন মাটি পোৱা নাছিলোঁ এতিয়া মাটি পাইছোঁ মই 40 বিঘা তেওঁলোকে বিচাৰি আছে 100 বিঘা যদি 40 বিঘাত যদি কৰিব পাৰে তেতিয়াহ'লে 40 বিঘাত ডায়েৰী ছায়েন্স কলেজো হ'লে তেতিয়া মোৰ কৰিবলৈ কামেই নাই মই আগন্তুক দিনত কি কৰিম মই তাকে ভাবি আছোঁ কাৰণ কিয় মই পুনৰবাৰ যেতিয়া তাত মানে ৰাইজে যদি মোক বিধায়ক কৰে মইনো কি কৰিম মই সেইকাৰণে মই ভাবি পোৱা নাই যে কি কৰিব লাগিব সেইকাৰণে নতুন কিবা কিবি পুৰণাবোৰ ভাঙি ছিঙি যেনেকৈ কৰি আছোঁ গান্ধী হল ভাঙি পেলাই আগৰ গান্ধী হলটো ৰাইজে নিৰ্মাণ কৰিছিলে এতিয়া 4 কোটি টকা খৰচ কৰি পেলাই গান্ধী হল বনাই আছোঁ সুপাৰ মাৰ্কেট মানে আপুনি এজন সফল বিধায়ক বুলি নিজকে ক'ব বিচাৰে মই নিজে নকওঁ এইটো সৰ্বসমষ্টি মানে আপুনি ইনডাইৰেক্টলি কৈ আছে কথা নাই মই কৰা কামখিনিহে কৈছোঁ সফল হয় সেইটোৱে উত্তৰটো সেইটোৱে আৰু মই সোধা প্ৰশ্নটো আপুনি ইনডাইৰেক্টলি কৈছে মোৰ কথাখিনি শুনাৰ পিছত যদি আপুনি যদি কয় তেতিয়াহ'লে মই ধন্যবাদ জনাম আপোনাক আপুনি নিজকে তাৰমানে নম্বৰ দিব বিচাৰে নাই 10 ভিতৰত আপুনি কিমান নম্বৰ দিব এইটো নম্বৰ দিয়াটো অনুচিত হ'ব কাৰণ কিয় মোৰ সফলতা বিফলতা হেৰি কৰিব তেওঁলোকে মূল্যাংকন কৰিব সৰ্বসমষ্টিবাসী ৰাইজে কৰিব গতিকে তেওঁলোকৰ যিটো অধিকাৰ সেই অধিকাৰটোৰ পৰা মই তাত হস্তক্ষেপ কৰাটো উচিত নহ'ব বুলি মই ভাবোঁ হয় এই মুহূৰ্তত আৰু এটা প্ৰশ্ন মোৰ বিভিন্নজনে উত্থাপন কৰি থাকে আৰু বিভিন্নজনে এতিয়া যেতিয়া আপোনাৰ এইটো আমাৰ লাইভ শ্ব' চলি আছে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু সুধি আছে যে যেতিয়া নিৰ্বাচনত আহে তেতিয়া এটা EVMৰ প্ৰসংগ আহে আৰু এইটো কিন্তু আপোনালোকৰ বিৰুদ্ধে বিভিন্ন সময়ত EVMৰ প্ৰসংগ উত্থাপন হৈ থাকে সেইটো হয় যেতিয়া মধ্যপ্ৰদেশত যেতিয়া চৰকাৰ গঠন হ'ল কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি কিন্তু EVMৰ কথাটো কোৱা নাই আমি EVMৰ কথাটো কোৱা নাই এইবাৰ বিহাৰ নিৰ্বাচনত EVMৰ কথা কোনো কোৱা নাই কংগ্ৰেছেও কোৱা নাই আৰু বিজেপিও কোৱা নাই কাৰণ কিয় কোৱা নাই যে তেওঁলোকৰ আজি কংগ্ৰেছৰ নিজৰ দোষৰ কাৰণে যিটো অৱস্থা হ'ব লগা হৈছে কংগ্ৰেছক যোনে লয় বাকীবোৰো ডুবেগৈ আৰু কংগ্ৰেছটো ডুবে কংগ্ৰেছ যাৰ লগত থাকে প্ৰতি বছৰ ডুবি আহিছে কিন্তু মিত্ৰ দলৰ লাভৱান হৈছে এইবাৰ যেনেকুৱাকৈ কংগ্ৰেছ UDF আছে লাভৱান হ'ব UDF লাভৱান হ'ব কংগ্ৰেছ ডুবিব কাৰণ কিয় কংগ্ৰেছৰ তেওঁলোকৰ লগত মিত্ৰতা দি নিৰ্বাচনত আগবঢ়াৰ লগে লগে আমি 7টা নতুন চিট পাম উজনি অসমত যেনেকৈ আমি গোলাঘাট পাম সৰুপথাৰ পাম মৰিয়নি পাম নাজিৰা পাম তিতাবৰ পাম আমি ডুমডুমা পাম শিৱসাগৰ পাম
আমি উত্তৰ অসমৰ নাওবৈচা পাম, আমি তেনেকুৱা বৰাকভেলী লক্ষীপুৰ পাম। গতিকে আমাৰ 9টা 10টা চিট আমাৰ বাঢ়িবগৈ কংগ্ৰেছ আৰু UDFৰ তেওঁলোকৰ সেইকাৰণে। গতিকে কংগ্ৰেছ ডুবিব তাত। গতিকে ঠিক তেনেকুৱাকৈ আজি বিহাৰতো তেনেকুৱা হৈছে, অন্য ঠাইতো তেনেকুৱা হৈছে। গতিকে সেই EVMৰ কথাটো এতিয়া নকয় তেওঁলোকে, আগতে কৈছিলে কিন্তু এতিয়া নকয় যেতিয়া চৰকাৰ তেওঁলোকৰ হয়। মহাৰাষ্ট্ৰত যেতিয়া তেওঁলোকৰ চৰকাৰ হ'ল, কিন্তু লাহে লাহে নিৰ্বাচন ওচৰলৈ অহাৰ লগে লগে বিৰোধীৰ ফালৰ পৰা কিন্তু EVMৰ প্ৰসংগ এটা সৰু সুৰাকৈ হ'লেও কিন্তু উত্থাপন হৈ আছে, সেইটো কৈ আছে তেওঁলোকে যে কৈ আছে এনেকুৱা ধৰণৰ কিবা হ'ব, মানে এটা তেওঁলোকে মানে এটা আশংকা ব্যক্ত কৰি আছে। হতাশ মনৰ যিসকল আছে তেওঁলোকে তেনেকুৱা ধৰণৰ অবাস্তৱ কথা কয়। আৰু গতিকে কাৰোবাৰ যদি শংকা আছে আগতীয়াকৈ তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগে। গণতন্ত্ৰৰ সেইটো অধিকাৰ আছে, সুবিধা আছে। তেনেকুৱা যিসকলে কয় তেওঁলোকে কৈ পেলাই মানুহক বিভ্ৰান্ত কৰাতকৈ বা নিজৰ বিবেকক ফাঁকি দিয়াতকৈ তেওঁলোকে যদি ব্যৱস্থাটো কৰে, যি ব্যৱস্থা আছে সেই ব্যৱস্থা কৰিলে তেওঁলোকে নিশ্চয় লাভৱান হ'ব। তাৰমানে এই মুহূৰ্তত আপুনি যিহেতু আপোনালোকে এটা আপোনাৰ ফালৰ পৰা আপুনি কৈছে যে BPFৰে আপুনি মিত্ৰতাটো নিবিচাৰে বা মিত্ৰতা হ'ব নালাগে সমাগত নিৰ্বাচনত, তাৰমানে এতিয়া মিত্ৰতা অকল AGPৰ লগত থাকিব নালাগে বুলি মই কৈছোঁ। মানে কি আজিৰ যিটো পৰিৱেশ, সেই পৰিৱেশ আজিৰ পৰিৱেশটো আজি BPFৰ লগত মিত্ৰতা হ'লে আমি ভোট বেছিকৈ পোৱাটো সম্ভাৱনা নাই। তাৰ বিপৰীতে আমি যদি অকলশৰে যদি নিৰ্বাচন খেলোঁ বা কাৰোবাৰ যদি নতুন মিত্ৰ যদি তেওঁলোকে যদি লয় তেতিয়াহ'লে অন্য কথা। কিন্তু BPFৰ হাতত এতিয়া ভোট মানে অন্য মিত্ৰতা তাৰমানে আপুনি কাৰ কথা কৈ আছে? নহয়, যদি ৰাষ্ট্ৰীয় সমিতি চিন্তা কৰিব এইটো, মইতো চিন্তা নকৰোঁ। নাই আপুনি যিটো প্ৰস্তাৱটো দিব আপোনাকতো ডেফিনেটলি দিব যে আপুনি কি প্ৰস্তাৱটো মই নিদিওঁ, তেওঁলোকে দিব। কাৰণ কিয় কেন্দ্ৰীয় কমিটি প্ৰত্যেক দলৰে আছে, ৰাষ্ট্ৰীয় সমিতি আমাৰ দলৰ আছে। তাৰমানে এই মুহূৰ্তত যদি আছে তাৰমানে BJP আৰু AGPৰে মিত্ৰতা থাকিবগৈ? নহয়, আমি কৈছোঁ যে মিত্ৰ দলৰ, কাৰণ আমি বিভিন্ন সৰু সুৰা দলৰ লগত আমি মিত্ৰতাৰে নিৰ্বাচন খেলি পেলাই আমি ৰামধেনু সদৃশ এটা মিত্ৰতাত আবদ্ধ হ'ম। কাৰণ যেনেকুৱাকৈ তিয়া জনগোষ্ঠীৰ আমি যোৱাবাৰ কৈছিলোঁ, ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত কৰিছিলোঁ, ঠিক তেনেকুৱাকৈ বিভিন্ন সৰু সুৰা সংগঠন আছে। গতিকে সেইসকল আজি ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱেশ কি হয় আজি ক'ব নোৱাৰে। প্ৰায় 39 দিন বাকী আছে সম্ভৱতঃ। গতিকে তাৰ সেই সময়ত তাৰ আগমুহূৰ্তত কি পৰিৱেশ আহে চাই লওঁ। গতিকে এনেকুৱা পৰিৱেশ যদি আহে আমাৰতো কোনো বাধা নাই। আমি কংগ্ৰেছ আৰু UDFক বাদ দি পেলাই আৰু কমিউনিষ্ট 3টা চি, কংগ্ৰেছ, কমিউনিষ্ট 3টা চিক বাদ দি পেলাই আমিতো সকলোকে মিত্ৰতাত আঁকোৱালি ল'ব পাৰোঁ। আমাৰ তেনেকুৱা কোনো বাধা নাই। AIDFৰে যদি মিত্ৰতা হয় ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মানে কংগ্ৰেছৰ মিত্ৰতা হয় ক'ৰবাত নহয় ক'ৰবাত সমীকৰণটো নিমিলে বুলি কৈ থকা হয় জানো? আমাৰ সমীকৰণ তেনেকুৱা 2-4টাত কিবা হ'ব পাৰে, কিন্তু আমাৰ প্ৰায় 9-10টা ভোট আমাৰ ভাল হ'ব। 9-10টা এছেম্বলি ছেগমেণ্টত আমাৰ ভাল হ'ব মিত্ৰতা। তাৰমানে কংগ্ৰেছৰ মিত্ৰতা হৈয়ে গৈছে, খালি চিট শ্বেয়াৰ কিমান কেইখন শ্বেয়াৰ দিব, কিমান কেইখন চিট দিব সেইটোহে বাকী আছে। মিত্ৰতাটো 2টা দলৰ। আজি ৰকিবুল হুছেইনে এটা আপোনালোকক কটাক্ষ কৰি কৈছে যে যি আপোনালোকে 100+ লক্ষ্য ৰাখিছে সেইটো প্লাছটোৰ ঠাইত মাইনাছ হ'ব, 126 - 100 তাৰমানে 26। ঠিক আছে, এইটো ৰকিবুল হুছেইনে কৈছে। ঠিক আছে, আমিতো এইটো প্ৰত্যাহ্বান জনাইছোঁ। আগন্তুক দিনত তেখেতে নিজে এই কথাষাৰ স্পষ্টীকৰণ দিব। এটা আমাৰ আপুনি নিজে সুধিব, এপ্ৰিল মাহৰ পিছত যিহেতু মে' মাহত ৰিজাল্ট দিব, আৰু ৰিজাল্ট দিলে আজিৰ তাৰিখটো প্ৰসংগ আনি পেলাই আপুনি ৰকিবুল হুছেইনক সুধিব যে আপুনি এনেকুৱা কথা কৈছিলে, এনে ক'ব লাগে কাৰণে কৈছিলে নে কিবা বাস্তৱতা আছে। গতিকে মে' মাহলৈ ৰাখি থৈ দিয়ক। কিন্তু মে' মাহত যিহেতু সেয়া হ'ব, জুনত চৰকাৰ হ'ব, গতিকে সেই জুনত চৰকাৰ হোৱাৰ আগে মে' মাহত যেতিয়া ঘোষণা কৰিব তেতিয়া এইটো আপুনি সুধিব। সেইটো এতিয়া আপুনি মানে এটা ৰকিবুল হুছেইনক এতিয়া চেলেঞ্জ দিছে? নহয়, সেইটো এটা অবাস্তৱ কথা। যি সময়ত 60গৰাকী আমাৰ বিধায়ক আছে, পাৰফৰ্মেঞ্চ সকলোৰে ভাল, যি সময়ত অসম গণ পৰিষদৰ 14গৰাকী আছে, কাৰ লগত কেইটা চিট থাকে নাথাকে কি থাকে এইটো ৰাষ্ট্ৰীয় সমিতি চিন্তা কৰিব। কিন্তু আল্টিমেটলি আমাৰ লগত আছে। বড়োলেণ্ডতো আমাৰ 12টা বড়োলেণ্ডত বিধায়ক আছে। গতিকে আমাৰ তাতে শ্বেয়াৰ আছে, আমাৰ তাতে পাৰফৰ্মেঞ্চৰ শ্বেয়াৰ আছে, ডেভেলপমেণ্টৰ শ্বেয়াৰ আছে। গতিকে সৰ্বমুঠ আমি দেখিছোঁ 60 + 14 = 74, 74 + 12 = 86, লগত এটা আমাৰ জোনাই আছে 87। গতিকে 87ৰ লগত যিহেতু আমাৰ 9টা নতুনকৈ সমষ্টি পাম, তেতিয়াহ'লে আমাৰ 96 হৈ আছে। 96ৰ লগত আমি ধৰ্মীয় সংখ্যালঘু মূলৰ আমাৰ 7গৰাকী বিধায়ক BJPৰ পৰা নিৰ্বাচিত হৈ আহিব, তেনেকুৱা বিশেষ স্থানৰ পৰা। সেইকেইটা লগালে আমাৰ 103 হয়। গতিকে 103 যিহেতু হয়, গতিকে এই ক্ষেত্ৰত ৰকিবুল হুছেইনৰ অংকটো কি মই বুজি নাপালোঁ। মোৰ অংকটো স্পষ্ট কৰি দিলোঁ। 103 মোৰ অংক 100+ তাৰমানে 103। মই সেইটো 103 মইতো আপোনাক কৈ দিলোঁ কেনেকৈ পালোঁ। 60টা আমাৰ অসম গণ পৰিষদৰ 14টা 74, 12 হৈছে বড়োলেণ্ডত আছে 12টা। গতিকে 12টা 74 লগত 12টা লগালে 86, এটা জোনাই সমষ্টি, গতিকে 87ৰ লগত যদি আমি 9টা যদি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ 96, আৰু আমাক 4টা লাগে, কিন্তু আমি 7টা পাম। কাৰণ য'ত তেনেকুৱা ছেগমেণ্ট আছে সেই ছেগমেণ্টৰ পৰা আমি যেনেকুৱাকৈ
সোণাই সমষ্টিৰ দৰে য'ত য'ত তেনেকুৱা ভোটাৰ আছে তেনেকুৱা আনাদৰে আমি 6টা পাম আৰু সেই টোটেল সৰ্বমুঠ 7টা পালে ধৰ্মীয় সংখ্যালঘুমূলক 7টা পালে আমি সৰ্বমুঠ 103টা পাম ৰকিবুল হুছেইনৰ তাৰমানে যিখিনি সেইখিনি আপুনি মে' মাহতো দিব তেওঁ সুধিব লাগিব আপুনি মে' মাহতো দিব হয় আৰু বিভিন্নজনে কৈ আছে যে কংগ্ৰেছ দলৰ পৰা বিভাজন হৈ আপোনালোকৰ দলতো আহিব বুলি কৈ আছে হয় নেকি আহিব নেকি কংগ্ৰেছৰ পৰা মই সংবাদ মাধ্যমত শুনি আছোঁ কথাষাৰ কিন্তু মোৰ আপুনিতো বেছি গম পাব নহয় মোৰ তাতে কোনো যোগাযোগ কৰা নাই কংগ্ৰেছৰ পৰাতো নাহে মই আপোনালোকে সংবাদ মাধ্যমত পাই আছোঁ কিন্তু মোৰ তাত কোনো যোগাযোগ কৰা নাই আৰু যদি আহে কংগ্ৰেছৰ পৰা যদি আহে মানি ল'লোঁ কোনোবা এজনে আপোনাক এপ্ৰ'চ কৰিলে তেতিয়া নাই তেতিয়া এখন আমাৰ স্ক্ৰিনিং কমিটি এখন আছে স্ক্ৰিনিং কমিটিয়ে সিদ্ধান্ত ল'ব স্ক্ৰিনিং কমিটিয়ে যদি কয় যে নহয় এইগৰাকী বিধায়ক আহিলে তেওঁ দলৰ কাৰণে ভাল হ'ব তেওঁ সমাজৰ কাৰণে কাম কৰা মানুহ তেওঁ ৰাষ্ট্ৰবাদী মানুহ সমাজৰ কাম কৰিব তেতিয়াহ'লে তেখেতক ল'ব আৰু যিগৰাকী আহিলে নহয় আমাৰ দলৰ কাৰণে আৱৰ্জনা হ'ব গতিকে তেনেকুৱা মই ধৰক সুধি ল'লোঁ আপুনি যাক চেলেঞ্জ দিছে তেওঁৱে যদি আপোনাক এপ্ৰ'চ কৰে ৰকিবুল হুছেইন এইটোতো অসম্ভৱ মানে তেওঁ এপ্ৰ'চ কৰিলেও নানে নাই নাই স্ক্ৰিনিং কমিটিত যিহেতু মই থাকিম স্ক্ৰিনিং কমিটিৰ সকলো সদস্য যদি কয় আৰু তেতিয়া মই ভেটো দিম এইটো আপুনি ভেটো দিব ৰকিবুল হুছেইনক আনিব মই নালাগে ভেটো দিম মই ক'ম যে এইটো নালাগে বুলি ক'ম তাৰপিছতো যদি সেই ভেটোটোৰ পিছতো যদি ৰাষ্ট্ৰীয় সমিতিয়ে যদি কয় তেতিয়া তাতো ৰাষ্ট্ৰীয় সমিতিকো মই ক'ম কথাষাৰ নালাগে বুলি ক'ম হয় এই মুহূৰ্তত মই অন্তিমটো প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে এই যি সমাগত নিৰ্বাচন আপোনালোকে 21ৰ নিৰ্বাচনত আপোনালোক গৈ আছে আৰু 6টা আৰু 4টা বা 5টা মাহ আছে এই নিৰ্বাচনে যিয়ে ফলাফল নাহক এই নিৰ্বাচনে অসমৰ ভৱিষ্যত কেনেকৈ নিৰ্ণয় কৰিব কি হ'ব এই নিৰ্বাচনে অসমৰ ভৱিষ্যত সুন্দৰ কৰিব কাৰণ আমাৰ যি সংকল্প আছে যে আমি দেশত যি 5খন ৰাজ্যৰ ভিতৰত যাতে আমি এখন ৰাজ্য আমি যাতে 5ৰ ভিতৰত যাতে এটা নম্বৰ যাতে থাকে NRC-খন সম্পূৰ্ণ হ'ব শুদ্ধভাৱে NRC-টোৰ আমি সম্পূৰ্ণ কৰিব লাগিব কাৰণ এইটো আমাৰ সমস্যা জাতীয় সমস্যা হয় আমাক 100% ভেৰিফিকেশ্যন কৰিয়ে হওক বা 10% 20% ভেৰিফিকেশ্যন কৰিয়ে হওক আমি সেইটো কৰিব লাগিব মই এটা টপিককে সুধি গৈ আছোঁ আপোনাক NRC ক্ষেত্ৰত আপুনি ক'লে যে ৰিভেৰিফিকেশ্যন আপোনালোকে বিচাৰিব যদি দিয়ে হ'ব যদি দিয়ে যদি আমি কৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ এতিয়াও আমি বিচাৰি আছোঁ মই নিজে বিচাৰি আছোঁ এইটো অতি শীঘ্ৰে হ'ব লাগে ইতিমধ্যে কেবিনেট চাব কমিটিয়ে তেওঁলোকে এটা প্ৰস্তুত কৰিছে এইটো কেন্দ্ৰলৈ প্ৰেৰণ কৰিব আৰু কেন্দ্ৰত পাৰ্লিয়ামেণ্টত প্লেচ কৰি পেলাই যিমানখিনি তেওঁলোকৰ বিধি বিধানৰ আধাৰত তেওঁলোকে কৰাৰ ব্যৱস্থা কৰিব 6 নং দফা ৰূপায়ণ 6 নং দফা যিহেতু 2টা বছৰ সময় দিছিল তেওঁলোকে গতিকে এতিয়ালৈ 7-8 মাহে পাৰ হৈ গৈছে গতিকে বাকী আৰু সময় আছে এতিয়া চৰকাৰে পুনৰীক্ষণ কৰি আছে পৰ্যবেক্ষণ কৰি আছে গতিকে আগন্তুক এইটো আমি কৰিবই লাগিব ব্ৰহ্মপুত্ৰ খননৰ যিটো প্ৰসংগ চলি থাকে ব্ৰহ্মপুত্ৰ খননৰ যিটো প্ৰসংগ সেইটো দুই ধৰণৰ বিষয় আছে এটা আছে খননৰ কথা আছে কি যে আমি যিহেতু আমি মাল্টিমিডিয়া কথাটো কোৱাৰ আগতে মই এটা ছাপ্লিমেণ্ট দি ল'ব বিচাৰিছোঁ ছাপ্লিমেণ্টাৰী এটা দি ল'ব বিচাৰিছোঁ নীতিন গাডকাৰীয়ে কিন্তু দুবাৰকৈ ক'লে যে খনন শেষেই হ'ল নহয় খনন তাকে মই কৈ আছোঁ আমাৰ যেতিয়া লজিষ্টিক যেতিয়া আমাৰ কাম আমাৰ যোগীসভাত শুভাৰম্ভ কৰিলে যিটো নেকি 3000 কোটি টকা সেই সময়ত তেখেতে কৈছে সেই খননটো কি খননৰ কথা কৈছে যে জাহাজবোৰ চলাৰ কাৰণে যদি ডিগিং কৰিব লাগে যদি তলত খান্দিব লাগে তেতিয়া জাহাজ আহে সেইটো খননৰ কথাহে কৈছে আমি যদি ভাবি থকা যে দুইফালে এক্সপ্ৰেছ হাইৱে হ'ব আমি যদি ভাবি আছিলোঁ যে তাৰ পৰা বালিবোট তুলি আনি পেলাই হেৰি কৰিব সেইটো আমি ভাবি আছোঁ সেইটো তেখেতে কৈছে কি যে যিটো জাহাজ চলাৰ কাৰণে যিটো খনন কৰিব লাগে সেই খননটো হৈছে সেইটোতো হৈয়ে থাকে এইটো ৰেগুলাৰ হৈয়ে থাকে ঘটনা যিটো হওক সেইটো মানে আগতেতো হোৱা নাছিল জাহাজ চলাও নাছিল আগতে এতিয়া চলা আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ খনন শেষ হ'ব মানে আপোনালোকৰ আগন্তুক কাৰ্যকালত আগন্তুক কৰিবই লাগিব কাৰণ কিয় আমি গৰাখহন আমি বানপানীৰ সমস্যা সমাধান কৰিব লাগিলে কাৰণ কিয় ৰিভাৰ বেডটো ইমান ওপৰত উঠি গ'ল ইমান ওফন্দি গ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ বেড এতিয়া পানীবোৰ ওফন্দি পেলাই কি হয় বাহিৰত যায়গৈ বাহিৰত যাই পেলাই আল্টিমেটলি বানপানীৰ সৃষ্টি হৈ গ'ল আৰু সেই বানপানীৰ পৰা গৰাখহনীয়া হয় গতিকে এইটো এটাতো আমাৰ এতিয়ালৈ ভাৰত চৰকাৰে প্ৰায় 3000 কোটি টকা খৰচ কৰিছে এইটোৰ নামত বান গৰাখহনীয়াৰ নামত গতিকে আমি সেইকাৰণে এই 3000 কোটি টকা প্ৰত্যেক বছৰে খৰচ কৰি আহি আছে অলপতে বিভিন্ন মথাউৰিৰ কামৰ শুভাৰম্ভ কৰা হ'ব কিন্তু সেইবোৰৰ লগত এইটো যদি আমি অকণমান মেগা প্ৰজেক্ট হিচাপে যদি আমি কৰিব পাৰোঁ আজি যেনেকৈ বৰাকত যেনেকৈ আজি আমি বটগেছ আমি লাইন যিটো আমি পঠালোঁ
মেগা প্ৰজেক্ট এইটো এটা আছিলে তেনেকুৱাকৈ মেগা প্ৰজেক্ট হিচাপে লৈ পেলাই নিশ্চয় কৰিব পৰা যাব বুলি মই ভাবোঁ হয় আৰু অন্তিমটো প্ৰশ্ন মই আপুনি এই মুহূৰ্তত কনফিডেণ্টলি ক'ব পাৰিবনে যিহেতু আপুনি খুব কনফিডেণ্টলি কৈ আছে যে চৰকাৰ আহিব বা আপোনালোকে এনেধৰণে চৰকাৰ পুনৰ গঠন কৰিব এছআই কেলেংকাৰীৰ দৰে এনেধৰণৰ ঘটনা অনাগত দিনত নহয় অনাগত দিনত মই নহ'ব বুলি নকওঁ আৰু যদি হয় তাৰ কাৰণে বিধি ব্যৱস্থা ইতিমধ্যে যিটো চৰকাৰে লৈছে উদাহৰণস্বৰূপে আগতে কুৱেশ্যন পেপাৰ লিক হৈছে UPSCত লিক হৈছে APSCত হৈছে ইউনিভাৰ্চিটিত হৈছে কিন্তু এইবাৰ কুৱেশ্যন পেপাৰ লিক হোৱাৰ লগে লগে যে পৰীক্ষাটো বন্ধ কৰি দিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমাৰ আৰক্ষী বিভাগে আৰু লগে লগে যে এটা মাহত যে 54গৰাকী ব্যক্তিক আজিলৈ তেনেকুৱা অসমত কোনো স্কেমৰ এগেইনষ্টে 54গৰাকী ব্যক্তিক এটা মাহত কিন্তু এৰেষ্ট কৰা ৰেকৰ্ড নাই এইটো এটা হায়েষ্ট এচিভমেণ্ট অসম পুলিচৰ গতিকে সেইখিনিকোতো আমি স্বীকৃতি দিব লাগিব যে পৰীক্ষাটো বন্ধ ৰাখিলে নাম্বাৰ 1 নাম্বাৰ 2 স্কেমত যোনে জড়িত এৰেষ্ট কৰিলে নাম্বাৰ 3 তেওঁলোকে ডেট দিছে নৱেম্বৰৰ কিবা তাৰিখৰ পৰা পুনৰ তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰাৰ ডেট দিছে কিন্তু সেইখিনি যদি পৰ্যালোচনা আমি নকৰি পেলাই আমি যদি সেইটোকে কওঁ যে কুৱেশ্যন পেপাৰ লিক হৈছিলে জড়িত ঠিক আছে কুৱেশ্যন পেপাৰ লিক হৈছিলে যিসকল জড়িত তেওঁলোকক যে গিল্টি তেওঁলোকক পানিছমেণ্টৰ ব্যৱস্থা কৰা হৈছে কিন্তু পৰীক্ষা যে বন্ধ কি কিমান ভাল কাম কৰিলে 54গৰাকী যে কিমান বাঘা বাঘা মানুহ মই নিজে ক'লোঁ যে বিজেপিৰো যদি কোনোবা সদস্য আছে এনকুৱাৰী তাক প্ৰথমতে কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে যিমানে নহওক সকলোৱে জালত পৰিব আনকি একো IPS পৰ্যন্ত জালত এইখিনি কাম কৰিছে কিন্তু এনেধৰণৰ আপোনালোকৰ পৰা এক্সপেক্টেশ্যনটো আছে যে এনেধৰণৰ কাম যাতে পৃথিৱীৰ দ্বিতীয়বাৰ নহয় সেইকাৰণেতো আপোনালোকক দুৰ্নীতিমুক্ত অসম সেইটোৱে আপোনালোকে কৈছে কোনোবাই এতিয়া ধৰক ইমান কোটি কোটি মানুহ আছে তাৰ মাজত অসৎ মানুহে যদি তেনেকুৱাকৈ কুৱেশ্যন পেপাৰ কৰে তেতিয়া আপুনি ইমানটো দৃষ্টি ৰাখিব নোৱাৰে ক'ৰবাত হৈ যাব পাৰে তেনেকুৱাকৈ কিন্তু এইটো যদি ইণ্টেনশ্যনেলি যদি কোনোবা কৰিলেহেঁতেন তেতিয়াহ'লে আপুনি ক'ব পাৰিলেহেঁতেন কিন্তু যিহেতু এইটো কেনেকুৱাকৈ হ'ল গোটেই আপোনালোকে মিডিয়াৰ মানুহে গোটেই জানে যে কোনে ইয়াতে জড়িত গতিকে তেনেকুৱা জড়িতসকল ব্যক্তিক লৈ পেলাইতো আগন্তুক দিনত আমি আৰু কঠোৰ হ'ব লাগিব আৰু কঠোৰ হৈছেও ইতিমধ্যে অসম চৰকাৰে কঠোৰ তাকে মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে গৃহ বিভাগক ধন্যবাদ জনাইছোঁ কাৰণ কি এইটো সফলতাৰ কাৰণে কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে কৈছে যে ইমান উইদিন 1 মান্থ তেওঁলোকে যিটো ব্যৱস্থা কৰিলে 54গৰাকী ব্যক্তিক এৰেষ্ট কৰাটো আজিলৈ কিন্তু ভাৰতবৰ্ষৰ ইতিহাসত হোৱা নাই কোনো স্কেমৰ এগেইনষ্টে উইদিন দ্য 1 মান্থ সেইটো আপোনালোকৰ সফলতা বুলি ভাবে এইটো ক্ষেত্ৰত সফলতা বুলি দৃঢ়তা বা সফলতা এইটো নহয় এইটো এটা সফলতা বুলি নকওঁ তেওঁলোকৰ পাৰফৰ্মেঞ্চ মানে গুড পাৰফৰ্মেঞ্চ আৰু কি এইটো সফলতাৰ কথাটো মই নকওঁ কাৰণ কিয় কোনোবাই ক্ৰাইম কৰিছে ধৰিছে এইটো সফলতা নহয় কিন্তু ভাল গুড পাৰফৰ্মেঞ্চ এইটো অসম চৰকাৰৰ হয় ৰঞ্জিত দাস ডাঙৰীয়া আপুনি সবিস্তাৰে আৰু খুব স্পষ্টতাৰে নিজৰ কথাখিনি ৰাখিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু টুটা পইণ্টলৈ আহিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ এয়া আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া 103খন আসন লাভ কৰিব বুলি তেওঁ স্পষ্টতাৰে ক'লে আৰু অনাগত দিনত যদি তেওঁলোকৰ চৰকাৰ আহে পুনৰ আধৰুৱা কামখিনিও কৰিব বুলি ক'লে কিন্তু ৰাইজে ৰঞ্জিত দাসৰ কথাত বিজেপিৰ কথাত কিমান বিশ্বাস কৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব অহা বছৰ মেলৈ দুটা পইণ্টৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ